Hello everyone, welcome to this video. এই ভিডিওটোত আজি আমি SLRCৰ যোনটো 2022 পেপাৰ 1 আছিল যোনটো গ্ৰেড 4 হয় ADRE গ্ৰেড 4 10th লেভেলৰ পেপাৰ হয় তাৰ ম্যাথছ আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰিম ম্যাথছৰ কোৱেশ্চন আনসাৰ খিনি ডিসকাস কৰিম মানে ম্যাথছ প্ৰিভিয়াস ইয়াৰ খিনি ডিসকাস কৰিম সো আমি ডাইৰেক্ট কোৱেশ্চন আনসাৰ স্টাৰ্ট কৰি দিও যোনকেটা কোৱেশ্চন আহি থাকিব হেকেটা মই বুজাই পিনে আপোনালোকক সলভ কৰি দেখাই দিম কেনেকা কৰিব লাগে সো ভিডিওটো স্টাৰ্ট কৰো Direct আমি question number এতিয়া 61 পৰা আছে ওকে এটো সেট A হয় মই question answer খিনি এইফালে আহি থাকিব questions খিনি এইফালে আহি থাকিব আৰু যদি আপোনালোকৰ PDF টো লাগে question paper লাগে তেতিয়া মোৰ Telegram চেনেলৰ পৰা লৈ লব পাৰে হেতু মই লিংক ডেসক্ৰিপচনত দি দিম ঠিক আছে এতিয়া যোনটো সেট A আছে পেপাৰ 1 ৰ সেট A আছে তাৰ 61 নম্বৰৰ কোৱেশ্চনৰ পৰা ম্যাথছ স্টাৰ্ট হয় সো আমি ডাইৰেক্ট কোৱেশ্চন নম্বৰ 61 ৰ পৰা স্টাৰ্ট কৰো 61 মানে সেট A ৰ কথা কৈছো B C D ৰ কথা কোৱা নাই সেট A ৰ কোৱেশ্চন নম্বৰ 61 এই বস্তু কেটা ইৰেজ কৰি দিও আপোনালোকে যদি পেন পেপাৰ লোৱা নাই বা নোটবুক লোৱা নাই প্লিজ লৈ বহক নহলে নিজে নকৰিলে বুজি নাপায় সো এতিয়া আমি কোৱেশ্চন নম্বৰ 61 কৰিম কোৱেশ্চন নম্বৰ 61 ইয়াত আমাক এটা ইকুৱেশন দিয়া আছে আৰু ইয়াত আমাৰ x ৰ মান ওলাব কৈছে হয় না সো ইয়াত কি দিয়া আছে 4/5 plus minus 3/10 is equal to x plus 1/2 ইয়াত আমাক x ৰ ভ্যালুটো ওলাব কৈছে if 4/5 plus minus 3/10 is equal to x plus 1/2 then what will be the value of x আমি ইয়াত কি কৰিম প্ৰথমটো এটো সব ফ্ৰ্যাকশনত আছে এটো ফ্ৰ্যাকশনত আছে মানে ভগ্নাংশত আছে এটো মিক্স ফ্ৰ্যাকশনত আছে তাক আমি ভগ্নাংশত চেঞ্জ কৰিম যেতিয়া আমি এনেকুৱা এটা বস্তু মিক্স ফ্ৰ্যাকশনত চেঞ্জ কৰিব যাও তেতিয়া আমি কেনেকা কৰিব লাগে এই 2 এই তলত যোনটো নম্বৰ আছে সো এই নম্বৰটোৰ লগত ইনটু কৰি দিম 2 1 যা 2 কি হল 2 ইয়াৰ লগত যোগ কৰি দিম যোনটো হল ৰিজাল্টটো 2 1 যা 2 প্লাস 1 কিমান হ'ব 3 আৰু 2 হদাই তলত মানে তলতে থব লাগিব আৰু এটো হৈ যাব 3/2 যেনেকুৱা যদি আমাৰ 4 3/7 থাকে আমি এটো কেনেকা চেঞ্জ কৰিম 4 3/7 থাকে আমি কেনেকা চেঞ্জ কৰিম 7 4 যা 28 29 30 31 মানে এটো কি হ'ব 31/7 আৰু এটা লওক 2 2/3 এটো কেনেকা চেঞ্জ কৰিম 3 2 যা 6 plus 2 7 8 মানে এটো হৈ যাব 8/3 তেতিয়া আমি এই বস্তুটো আমি কেনেকা লিখিব পাৰিম 1/2 2 1 যা 2 plus 1 কিমান হ'ব 3/2 হৈ যাব সো যোনটো ডিনোমিনেটৰত থাকে বা যোনটো হৰত থাকে নহয় হৰ যোনটো হয় হেতু সেম থাকিব সো মই লিখি দিও এটো 4/5 ক 4/5 এ লিখি আছো এতিয়া এই প্লাসটো উতাই দিও আমি কি জানো প্লাস এ মাইনাস এ কি হ'ব প্লাস এ মাইনাস এ হদাই মাইনাস হয় সো 4/5 minus 3/10 is equal to x plus 1/2 কি লিখিব পাৰিম 2 1 যা 2 plus 1 3/2 এতিয়া কি কৰিম আমাৰ x ৰ মান লাগে এই বস্তুটোৰ মান না লাগে এই বস্তুটো x plus 3/2 ৰ ভ্যালু না লাগে নহয় সো আমি 3/2 এইফালে পঠাই দিম সো 4/5 ইয়াত আছে minus 3/10 আছে plus 3/2 টো এইফালে আহিলে minus 3/2 হৈ যাব আৰু এইফালে x থাকি গল এতিয়া এই বস্তুটোক আমি যদি সলভ কৰি দিও তেতিয়া আমাৰ আনসাৰ ওলাই যাব এতিয়া যেতিয়া ভগ্নাংশ যেতিয়া আমাৰ বা ফ্ৰ্যাকশন যেতিয়া আমি সাম বা মাইনাস কৰিব লাগে তেতিয়া আমি হদাই LCM ৰ ইউজ কৰো সো যোনটো নম্বৰ তলত আছে এইকেটাৰ LCM লম 5 10 আৰু 2 ৰ LCM লৈ লম সো 5 10 আৰু 2 ৰ LCM কি হৈ যাব 10 সো LCM যদি আপোনালোকে লব নাজানে বা LCM কি হয় শিকিব মন আছে ডিটেইলড ভিডিও তেতিয়া মই ডেসক্ৰিপচনত লিংক দি দিলো নহলে মোৰ চেনেলত গৈ আপোনালোকে চাই লব LCM ৰ ভিডিও দি থোৱা আছে এতিয়া LCM লৈ ললো কি হল LCM 10 এতিয়া LCM মানে কি জানে এই 5 টোক আমি 10 বনাই দিলো সো কিবা এটা ভগ্নাংশ আছে 1/2 আছে ইয়াক যদি আমি 2 লগত পূৰণ কৰো ওপৰটো কি লগত পূৰণ কৰিব লাগিব 2 লগত পূৰণ কৰিব লাগিব ভালকে শুনিব সো 5 টো আমি 10 বনালো মানে তাৰ লগত কি পূৰণ কৰিছো 2 এটা পূৰণ কৰিছো সো 5 ৰ লগত যদি 2 এটা পূৰণ কৰি 10 বনাইছো তেতিয়া 4 ৰ লগতো 2 পূৰণ কৰিব লাগিব 4 ৰ লগত 2 পূৰণ কৰিলে কিমান হৈ যাব 8 মাইনাস এই 10 টো 10 এ থাকি গল তাৰ লগত 1 পূৰণ হৈ আছে তো তাৰ লগতো 1 পূৰণ 3 লগতো 1 পূৰণ হ'ব এটো 3 এ থাকিব আকৌ মাজত মাইনাস আছে মাইনাস এই 2 যোনটো হয় 2 যোনটো ইয়াত আছে এটো
10 বনি গ'ল মানে ইয়াৰ লগত কি পূৰণ হৈ আছে 2 5 যা 10 মানে 5 পূৰণ হৈ আছে তেতিয়া ওপৰৰ নম্বৰটোৰ লগতো 5 পূৰণ কৰিব লাগিব 3 5 যা 15 সো অকমান স্পিডত কৰিছো শৰ্টকাটত x তাৰ পাছত এই ওপৰৰ বস্তুটো সলভ কৰিম আগতে পিছফালৰ কেটা সলভ কৰি দিও মাইনাসে মাইনাসে কি হ'ব এই বস্তুটো পাহৰি যাওক মাইনাসে মাইনাসে কি হ'ব মাইনাসে মাইনাসে প্লাস সো এফালে 1 plus 1 কি হয় 2 হয় মানে প্লাসে প্লাসে সদায় প্লাস হ'ব তাৰ পাছত 2 minus 1 কি হ'ব 2 minus 1 হ'ব 1 প্লাসে মাইনাসে সদায় মাইনাস হ'ব সো 2 minus 1 কি হৈ গল 2 minus 1 1 কিন্তু সাইন কোনটো আহিব সাইন এই 2 টোৰ লগত সাইন কি আছে এটো পজিটিভ নম্বৰ নে নেগেটিভ নম্বৰ সো এটো পজিটিভ নম্বৰ তাৰ লগত কোনটো সাইন জড়িত হৈ আছে ইয়াৰ আগত প্লাস এটা আছে আমি প্লাস 2 কে 2 নি লিখো জানো সো এটো প্লাস এটো 2 যোনটো অকলে আছে মানে এটো ডাঙৰ নম্বৰ এটো ডাঙৰ নে এটো 2 টো ডাঙৰ সো তাৰ লগত প্লাস আছে এটো কাৰণে ইয়াতো প্লাস আহিব সো 2 minus 1 1 1 minus 2 কি হ'ব সো প্লাসে মাইনাসে মাইনাস কৰিব লাগিব 2 minus 1 কি হ'ব 1 সাইন কোনটো আহিব যোনটো নম্বৰ ডাঙৰ হয় তাৰ লগত যোনটো সাইন আছে হেটো আহিব সো ইয়াৰ লগত মাইনাস আছে ডাঙৰ নম্বৰ 2 হয় তাৰ লগত মাইনাস আছে ইয়াতো মাইনাস আহিব -1 -2 কি হ'ব সো মাইনাসে মাইনাসে প্লাস সো মাইনাসে মাইনাসে প্লাস 2 + 1 কৰিলে কি হ'ব 3 সাইন কোনটো আহিব যোনটো নম্বৰ ডাঙৰ হয় সো ডাঙৰ কোনটো হয় -2 ডাঙৰ হয় নে -1 ডাঙৰ হয় যোনটো ডাঙৰ হয় সাইনটো তো ইয়াৰ লগত মাইনাসে আছে সো মাইনাসে আহিব ঠিক আছে সো মাইনাসে মাইনাসে প্লাস সাইন আহিব মাইনাস সো মাইনাসে মাইনাসে প্লাস সাইন আহিব মাইনাস 8 to 8 থৈ দিও মাইনাসে মাইনাসে প্লাস সাইন আহিব মাইনাস সো 15 plus 3 কিমান হ'ব 18 divided by 10 is equal to x এতিয়া 18 মাইনাস প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব কিন্তু সাইন কি আহিব যোনটো ডাঙৰ নম্বৰ 18 হয় তো সাইন আহিব মাইনাস আৰু প্লাসে মাইনাসে মাইনাস 18 minus 8 কিমান হ'ব 10 divided by 10 is equal to x তাৰ পাছত 10 1 যা 10 10 1 যা 10 সো x ৰ ভ্যালুটো কি হ'ব জানে 1 হ'ব নহব 1 সো -1 হ'ব एग्जामত এটো ভুল নকৰিব 1 ও অপচনত থাকিব হেতু নি দিব -1 টো দিব সো অপচন নম্বৰ সো আমাৰ হৈ যাব সো অপচন নম্বৰ বি 1 আছে সো 1 নি দিব ইয়াৰ লগত মাইনাস এটা আছে নহয় সো -1 হ'ব आंसर অপচন নম্বৰ সি হ'ব আমাৰ आंसर অপচন নম্বৰ সি আমাৰ आंसर হ'ব এই বস্তুটো আপোনালোকে ভিডিও পোষ্ট কৰি লিখক মই নেক্সট কোৱেশ্চনত এতিয়া নেক্সট কোৱেশ্চনটো এতিয়া স্টাৰ্ট কৰিম এটো আপোনালোকে ভিডিও পোষ্ট কৰি লিখি লওক এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 62 কোৱেশ্চন নম্বৰ 62 আমাক কি কৈছে the circumferential length of a circle of radius 7 cm is used to construct a square the length of the side of the square is so আমি অকমান ভাঙি ভাঙি কে পঢ়ো so the circumferential length of a circle so এটা সার্কেল আছে তাৰ যোনটো circumferential length কি হয় এতিয়া যোনটো বাহিৰৰ এটো এই বস্তুটো যে আমি ড্ৰ কৰো এনেকাকে ড্ৰ কৰিলো এই বস্তুটোৰ লেন্থ কিমান হয় ইয়াৰ পৰা ঘূৰি পিনে আহি ইয়াত এটো কিমান দীঘল হয় সো তাৰ লেন্থ কি হয় হেতু এই লেন্থটোকে আমি circumferential length বুলি কও নহলে circumference বুলি কও so the circumferential length of a circle of radius 7 cm so circle or radius to কিমান হয় so এই বস্তুটো সেন্টাৰৰ পৰা যদি আমি এই লাইনটো লৈকে এটা লাইন খিচি দিও এটো হয় radius so radius to কিমান হয় 7 cm তো এই যোনটো 7 সেন্টিমিটাৰৰ যোনটো সার্কেল আছে নহয় তাৰ সার্কামফারেন্সৰ বিষয়ে কথা কৈছে সো তাৰ সার্কামফারেন্সটো কিমান হয় আমি উলাব লাগিব ঠিক আছে is used to construct a square so এই যোনটো সার্কামফারেন্স আছে নহয় যোনটো আমি এনেকাকে বনালো নহয় সার্কেলৰ আউটাৰ লাইনটো আছে সো এইটো ইউজ কৰি পিনে আমি এটা স্কয়াৰ বনাইছো ঠিক আছে এইটো ইউজ কৰি পিনে এইটো তাৰটো ভাবিলক এটা তার দি আমি সার্কেল বনাইছিলো আৰু হেই যোনটো তাৰটো দি ইমানটো সার্কেল বনালো নহয় হেই তাৰটো দুয়ে ইউজ কৰি আমি এটা স্কয়াৰ বনালো তো আমাক খুদিছে কি the length of the side of the square যোনটো আমি স্কয়াৰটো বনাম নহয় তাৰ একটা সাইড কিমান হ'ব হেতু খুদিছে ঠিক আছে আমি আমাক কি কৈছে কোৱেশ্চনটো এটা সার্কেল আছে তাৰ ৰেডিয়াস হয় 7 cm সেই সার্কেলটোৰ যোনটো সার্কামফারেন্সিয়াল লেন্থ আছে মানে আউটাৰ লাইন আছে যিমান লেন্থ আছে নহয় তাৰ হেতু দিয়ে আমি এটা স্কয়াৰ বনালো ঠিক আছে হেতু দিয়ে স্কয়াৰ বনালো আমাক কৈছে আৰু আমাক কি খুদিছে যে এই স্কয়াৰটোৰ লেন্থ এটো এটা সাইড কিমান হয় খুদিছে ঠিক আছে আমি কি জানো সার্কেলৰ যোনটো আউটাৰ সার্কামফারেন্সৰ ফৰ্মুলা কি হয় সো এটো লেন্থটো কিমান হ'ব আমি এটা ফৰ্মুলা দি জানো এটো হয় 2πr আৰু আমি কি জানো যে এই সার্কামফারেন্সৰ যোনটো মানে সার্কেলৰ যোনটো সার্কামফারেন্স হয় হেতু ইউজ কৰি আমি এই বস্তুটো বনালো মানে তাৰো যদি আমি চাৰিটা সাইড যোগ কৰি দিও বা তাৰো যদি আমি পেৰিমিটাৰটো তাৰ পেৰিমিটাৰটো ইয়াৰ সার্কামফারেন্সৰ হৈতে ইকুয়াল হ'ব
কাৰণ আমি এই বস্তুটো দুয়ে এই বস্তুটো বনোৱা নাই জানো সো তাৰ যোনটো সাৰ্কামফাৰেন্স হ'ব আউটাৰ যোনটো এটো লাইনটো মানে আউটাৰ যোনটো সাৰ্কামফাৰেন্স হ'ব তাৰ আৰু ইয়াৰ পেৰিমিটাৰটো ইকুৱেল হ'ব সো ইজ ইকুৱেল টু আমি লিখি দিব পাৰিম সাৰ্কেল এটো স্কয়াৰৰ পেৰিমিটাৰ ফৰ্মুলা কি পেৰিমিটাৰ মানে কি এই লাইন কেটা কিমান দীঘল হয় না টোটাল সো এটো যদি a হয় এটো a হ'ব এটো a হ'ব এটো a হ'ব সো পেৰিমিটাৰ ফৰ্মুলা কি হ'ব 4a চাৰিটা a plus a plus a plus a মানে কি 4a সো পেৰিমিটাৰ ফৰ্মুলা হ'ল 4a সো আমাৰ কোৱেশ্চন মতে 4 pi 2 pi r is equal to 4a হৈ গল এতিয়া আমাক a মানে কি a মানে ইয়াৰ এটা সাইড হয় ঠিক আছে এটো আমি গম পাব লাগিব যে আমাৰ কোৱেশ্চনটো এটো বিচাৰিছে কোৱেশ্চনটো এটো বিচাৰিছে এতিয়া আমি কি কৰিম 2 to 2 এ লিখি দিও পাই ৰ ভ্যালুটো দিয়া আছে কোৱেশ্চনত সো পাই ইজ ইকুৱেল টু 22 ডিভাইডেড বাই 7 r কি হয় r মানে ৰেডিয়াসটো কিমান হয় সাৰ্কেলৰ 7 হয় ইজ ইকুৱেল টু 4a 4 into a ভ্যালুটো আমি নাজানো কাৰণ a আমাক ফাইন্ড কৰিব কৈছে এতিয়া 7 এ কাটি খাব 7 এটো হৰ লব সো নিউমাৰেটৰ ডিনোমিনেটৰ কাট খাব 7 1 7 7 1 7 তাৰ পাছত এটো এতিয়া আমি কাটিব চেষ্টা কৰিম ইনটু কৰি দিও 2 into 22 কিমান হ'ব 22 2 যা 44 is equal to এফালে কি আছে 4a আমাৰ a ভ্যালু লাগে তো 4 টো এফালে পঠিয়াই দিম নহলে আমি কটাকটি ডাইৰেক্টলি কৰি দিও 4 1 যা 4 4 11 যা 44 সো a মান কি হৈ গল 11 মানে এই যোনটো স্কয়াৰ আছে তাৰ এটা সাইডৰ ভ্যালু কিমান হ'ব 11 সেন্টিমিটাৰ কে হ'ব সো সক এটো 11 এটো 11 11 11 সো এটো টোটাল লগাই কিমান হ'ব 44 সেন্টিমিটাৰ আশা কৰিছো কোৱেশ্চনটো বুজি পাইছে অকমান নিজেও চেষ্টা কৰিব লাগিব বুজিবৰ কাৰণে মই যেতিয়া নেক্সট কোৱেশ্চনলৈ যাম হয় তেতিয়া আপোনালোকে ভিডিও পজ কৰি এই কোৱেশ্চনটো ভালকে পঢ়িব এবাৰ পঢ়াৰ পাছত আপুনি নিজে এবাৰ ট্ৰাই কৰিব নোৱাৰিলে ভিডিওটো প্লে কৰি চাব এতিয়া আমি নেক্সট কোৱেশ্চনত যাম এটো কোৱেশ্চন নম্বৰ 62 আপোনালোকে ভিডিও পজ কৰি লিখি লওক এতিয়া আমি কোৱেশ্চন নম্বৰ 63 কৰিম কোৱেশ্চন নম্বৰ 63 আমাক কি কৈছে ইয়াত the HCF and LCM of two numbers are so দুটা নম্বৰ আছে so আমাক কৈছে the HCF and LCM of two numbers are 2 to the power 5 and 2 to the power 5 into 7 to the power 7 cube if one of the two number is 2 to the power 7 then find the other so দুটা নম্বৰ আছে যতৰ HCF আৰু LCM কিমান হয় HCF আৰু LCM কিমান হয় এটো আমাক দিয়া আছে so HCF হয় 2 to the power 5 আৰু LCM কি হয় LCM হয় 2 to the power 5 into 7 to the power 3 so এটো HCF হয় 2 to the power 5 LCM হয় 2 to the power 5 into 7 to the power 3 কোৱেশ্চনত আমাক 2 to the power 5 আৰু 7 to the power 3 একেলগত দিয়া আছে তাৰ মাজত ডটটো দিয়া নাই অকমান ভুল লিখিছে ইহতি সো এটো এনেকা এক্সামত এনেকা দিয়া থাকিব পাৰে ইনটু নিয়ে দিয়াকে এনেকা দিয়া থাকিব পাৰে 2 to the power 5 dot 7 কিউব এনেকা দিয়া থাকে এই ডটটো কি বুজায় জানে ইনটু এ বুজায় ঠিক আছে এই বস্তুটো ইৰেজ কৰি দিও এতিয়া আমাক কি কৈছে আমি যে HCF আৰু LCM পালো এটো কোনোবা দুটা নম্বৰৰ HCF LCM এ হ'ব সো আমি ধৰি ল যে হেই দুটা নম্বৰ A আৰু B আছে সো A আৰু B ৰ HCF আৰু LCM একেটা হয় আৰু আমাক A আৰু B ৰ পৰা এজনৰ ভ্যালুটো দিয়া আছে সো এটাৰ ভ্যালু কি হয় সো এটাৰ ভ্যালু হয় সো if one of the two number is মানে দুটাৰ পৰা এটাৰ ভ্যালু কিমান হয় 2 to the power 7 সো আমি ভাবিলো A ৰ ভ্যালুৱে হয় 2 to the power 7 তেতিয়া আমাক B ৰ ভ্যালুটো জ্ঞাত কৰিব কৈছে উলাব কৈছে এতিয়া আমি এটো কেনেকৈ ওলাম সো মই HCF আৰু LCM ৰ ভিডিওত মই ভালকে একেটা বুজাই থৈছো একদম ক্ৰিস্টাল ক্লিয়াৰ সো যদি আপোনালোকে হেতু ভিডিও চাইছে এটো আৰামসে সলভ কৰি দিব পাৰিব যদি সোৱা নাই এই ভিডিওটো চাই লওক তাৰ পাছত যদি আপুনি HCF আৰু LCM ভালকে শিকিব বিচাৰে তেতিয়া এই ভিডিওটো গৈ চাব আমি ফৰ্মুলা কি জানো সো যেতিয়া আমি প্ৰডাক্ট অফ টু নম্বৰ কৰিম নহয় সো A আৰু B কি হয় A আৰু B এনেকুৱা এটা নম্বৰ হয় যাৰ HCF আৰু LCM একেটা হয় তো এটা ফৰ্মুলা আছে সো A into B মানে আমি যেতিয়া এই দুইটা পূৰণ কৰি দিম তাৰ ভ্যালুটো কাৰ হৈতে ইকুয়াল হ'ব জানে ইহতৰ HCF আৰু LCM ৰ মানক পূৰণ কৰি যোনটো ভ্যালু পাম তাৰ হৈতে ইকুয়াল হ'ব সো LCM into HCF so এটো ফৰ্মুলা হয় A into B is equal to HCF into LCM so A ভ্যালু কি হয় A ভ্যালু হয় 2 to the power 7 B ভ্যালু কি হয় B টো আমি না জানো LCM কিমান হয় 2 to the power 5 into 7 cube into 2 to the power HCF ৰ ভ্যালু কি হয় 2 to the power 5 এতিয়া এটো 2 to the power 7 মানে কি বুজাইছে জানে সাতটা 2 সো এটা 2 দুটা 2 তিনটা 2 চাৰিটা 2 পাঁচটা 2 ছয়টা 2 সাতটা 2 পূৰণ হৈ আছে
সো 2 টু দি পাৱাৰ 7 মানে 7টা 2 পূৰণ হৈ আছে আৰু ইয়াত 2 টু দি পাৱাৰ 5 ইয়াতো 2 টু দি পাৱাৰ 5 আছে মানে ইয়াত 5টা 2 পূৰণ হৈ আছে ইয়াতো 5টা 2 পূৰণ হৈ আছে মানে টোটাল কিমানটা 2 পূৰণ হৈ আছে 10টা 2 পূৰণ হৈ আছে সো চাব ইয়াত আমি যদি একেলগত লিখিব বিচাৰো যেতিয়া বেস সেম থাকে ন যেনেকা 2 টু দি পাৱাৰ 5 আছে আৰু এফালে ইনটু 2 টু দি পাৱাৰ 2 আছে বেস সেম আছে নে 2 2 সো 2 টু দি পাৱাৰ কি হৈ যাব এটো 7 হৈ যাব 5 + 2 7 সো টোটালত কিমান আছে 2 টু দি পাৱাৰ 7 প্ৰ্যাকটিক্যালিও এটো হয় 2 টু দি পাৱাৰ 5 * 2 টু দি পাৱাৰ স্কয়াৰ এটো কি হ'ব 2 টু দি পাৱাৰ 5 মানে 5টা 2 ইনটু হৈছে 1 2 3 4 5টা 2 আৰু 2 স্কয়াৰ মানে আৰু দুটা 2 ইনটু হৈ আছে সো এতিয়া কিমানটা 2 আছে 1 2 3 4 5 6 7 মানে আমি এটো 2 টু দি পাৱাৰ 7 লিখিব পাৰিম যদি আমি শৰ্টকাটত কৰিব যাও এটো কেনেকা কৰিম বেস সেম আছে সো পাৱাৰটো বেলেগ আছে সো আমি বেস লম এনেকুৱা পাৱাৰটো কি হৈ যাব 5 + 2 5 + 2 ঠিক আছে হৈ গল আৰু হেতুৱে হৈ যাব 2 টু দি পাৱাৰ 7 2 to the power 5 2 to the power 5 মানে কেটা 2 আছে 2 to the power 10 into 7 cube ইয়াত আসিলে 2 to the power 7 into b এতিয়া এইফালে আছে 7টা 2 into হৈছে এইফালে 10টা কটাকটি কৰিলে কেটা বাচিব কটাকটি কৰিলে 3টা 2 বাচিব হয় না এইফালে সো 2 cube সো b ভ্যালু কি হ'ব b ভ্যালু কি হ'ব 2 cube into 7 cube b ভ্যালু কি হৈ যাব 2 cube into 7 cube আৰু হেতু হৈ যাব আমাৰ অপচন নম্বৰ a আমার অপশন নম্বৰ এ হৈ যাব কারেক্ট আনসার আমার অপশন নম্বৰ এ হৈ যাব কারেক্ট আনসার এটো আপোনালোকে ভিডিও পজ কৰি লিখি লওক এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 64 কোৱেশ্চন নম্বৰ 64 লে যোৱাৰ আগত মই এটা বস্তু বুজাই দিও যেনকা যদি আমাক কোডবা দিয়া থাকে ন x² = 4 তেতিয়া x ৰ মান ওলাব কয় x ৰ মান কেনে ওলাম সো x² টো x² এ লিখিলো তাৰ পাছত 4 ক আমি কি লিখিব পাৰিম 2² লিখিব পাৰিম 2² মানে কি দুটা 2 ইনটু হৈ আছে ঠিক আছে যেতিয়া কোনোবা এটা ইকুৱেশনত ইকুৱেলৰ এটো সাইডে আৰু এটো সাইডে পাৱাৰটো সেম থাকে সো ইয়াত পাৱাৰটো ইয়াত 2 আছে ইয়াতো পাৱাৰটো 2 আছে তেতিয়া আমি এই পাৱাৰ কেটা কাটি দিব পাৰিম তেতিয়া আমি কম x = 2 পাৰিম এটো কনফিউজ লাগিছে লাগিবতো না লাগে কাৰণ আমি এটো কাকো এনেকুৱা বনাই দিব পাৰিম আমি যদি কিবা এটা এফালে কৰো তেতিয়া হলে এফালে কৰিব লাগিব ইকুৱেলৰ সো কাৰণ ব্যালেন্স কৰিবলৈ হলে হয় না সো ইয়াত যদি আমি স্কয়াৰ কৰো ইয়াতো স্কয়াৰ কৰিব লাগিব সো x² মানে কি x² লিখিব পাৰিম আৰু 2² কি 4 সো x² = 4 আৰু আমি আকৌ মই কি কৈছিলো স্কয়াৰ কাটিও দিব পাৰিম মানে x = 2 লিখি দিব পাৰিম ঠিক আছে পাৱাৰ সেম থাকিলে আমি কাটি দিম তেতিয়া হলে আমাক কোৱেশ্চন নম্বৰ 64 কি কৈছে সো অকন x² = কি দিছে স্কয়াৰ ৰুট অফ 1296 x² = square root of 1296 এতিয়া এই বস্তুটো আমি সলভ কৰিব লাগে square root of 4 কি হয় 4 ক আমি কি লিখিব পাৰিম 2 into 2 সো যেতিয়া সেম স্কয়াৰ ৰুটৰ ভিতৰ যেতিয়া সেম নম্বৰ পেয়াৰ বনাই ন সো পেয়াৰ বনিছে 2 into 2 সেম নম্বৰ পেয়াৰ বনিছে যদি আমি এই পেয়াৰটোক স্কয়াৰ ৰুটৰ বৰ্গমূলৰ বাহিৰত আনিব বিচাৰো চেষ্টা কৰো তেতিয়া এটাহে আহিব আৰু এটা খতম হৈ যায় গায়ব হৈ যায় সো সেম নম্বৰ ইনটু হৈ আছে স্কয়াৰ ৰুটৰ ভিতৰ 2 into 2 বাহিৰত আহিলে কেটা আহিব 2 আহিব স্কয়াৰ ৰুট অফ যদি আমি কৰো স্কয়াৰ ৰুট অফ 2 into 2 into 3 into 3 into 3 সো আমি কি কৰিম স্কয়াৰ এটো সো সেম নম্বৰ দুটা ইনটু হৈ আছে ইয়াতো সেম নম্বৰ দুটা ইনটু হৈছে পেয়াৰ বনাম পেয়াৰ বনোৱা পাছত দুটা 2 ইনটু হৈ আছে বাহিৰত আহিলে কেটা আহিব এটা 2 আহি যাব এটা 2 গায়ব হৈ যাব ইনটু এই দুইটাৰ পৰাও এটা 2 আহিব আৰু এটা 2 মৰি যাব ঠিক আছে খতম হৈ যাব সো চক ইয়াৰ পৰা এটা 2 আহিলে ইয়াৰ পৰা এটা 3 আহিলে সো 2 3 = 6 আনসার হৈ যাব 6 এনেকাকে আমি কৰিম সো আমাক কৈছে স্কয়াৰ ৰুট অফ 1296 ওলাব কাৰণে সো তাৰ তেতিয়া হলে আমি তাৰ প্ৰাইম ফেক্টৰাইজেচন কৰি দিম যে 1296 কোনটো নম্বৰৰ পৰা ইনটু হৈ বনিছে সো 1296 ললো তাক আমি এটো উলাব চেষ্টা কৰিম প্ৰাইম ফেক্টৰাইজেচন কৰিব চেষ্টা কৰিম 2 6 = 12 2 4 = 8 2 8 = 16 2 3 = 6 2 2 = 4 2 4 = 8 2 1 = 2 2 6 = 12 2 7 = 14 sorry 2 2 = 4 2 81 = 162 3 27 = 81 3 9 = 27 আৰু 3 3 = 9
মানে আমি এই 1296 ৰ জগাত আমি কি লিখিব পাৰিম 2 * 2 * 2 * 2 * 3 * 3 * 3 * 3 লিখিব পাৰিম তাৰ পাছত আমি নিজে মনতে ভাবি ল'ব লাগিব যে আমি ইয়াত পেয়াৰ বনাই দিম 2 * 2 ৰ পেয়াৰ বনাই দিম 2 * 2 আকৌ 3 * 3 আকৌ 3 * 3 পেয়াৰ বনাই দিম এতিয়া স্কয়াৰ ৰুটৰ ভিতৰত থাকিব নে নাই এই বস্তু কেইটা সো আমি এনেকাকে লিখিব লাগিব square root of 2 * 2 * 2 * 2 * 3 * 3 * 3 * 3 square root থাকিব তাৰ পাছত ইহতক পেয়াৰ বনাম আমি দুটা সেম নম্বৰ কে ইনটু হৈ থকা বাহিৰত আহিলে কেটা আহিব এটা আহিব সো ইয়াতে আমি গম পাই যাম বাহিৰত আহিলে এই দুটাৰ পৰা কেটা আহিব এটাটো আহিব এই দুটাৰ পৰা এটাটো বাহিৰত আহিব এই দুটাৰ পৰা এটা 3 এই দুটাৰ পৰা এটা 3 সো বাহিৰত আহিলে ইয়াতো সক এই বস্তুটোতে আমি গম পাই যাম যে স্কয়াৰ ৰুট অফ 1296 ৰ জায়গাত কি লিখিম এই স্টেপটো মিস কৰি দিলে হ'ব সো 2 * সো এই দুটা 2 ৰ পৰা এটা 2 এই দুটা 2 ৰ পৰা এটা 2 এই দুটা 3 ৰ পৰা এটা 3 এই দুটা 3 ৰ পৰা এটা 3 সো 2 * 2 * 3 * 3 হৈ গল এটো ইৰেজ কৰি দিও এতিয়া মই আৰু এটো মান কাৰ হৈতে ইকুয়াল হয় x স্কয়াৰৰ হৈতে ইকুয়াল হয় তাৰ পাছত আমি কি হিছো যে x স্কয়াৰ যদি এফালে থাকে আৰু এইফালে 2 স্কয়াৰ থাকে তেতিয়া স্কয়াৰ স্কয়াৰ কাটি দিব পাৰিম এতিয়া এইটো কৰাৰ বহুত টেকনিক আছে সবতছে ইজি টেকনিকটো এইটো কৰক যে সো 2 স্কয়াৰ আছে এইটো 2 স্কয়াৰ লিখি দিওক এইটো 3 স্কয়াৰ লিখি দিওক ঠিক আছে যেনেকা a স্কয়াৰ * b স্কয়াৰ যদি থাকে ন তাক আমি কি কৰি দিব পাৰিম যেতিয়া ওপৰৰ এটো কেটা ইকুয়াল হয় মানে ওপৰৰ যোনটো পাৱাৰ সসক ইয়াটো স্কয়াৰ হৈ আছে ইয়াটো স্কয়াৰ যেতিয়া ইকুয়াল হয় ন তেতিয়া আমি a * b হোল স্কয়াৰও লিখি দিব পাৰিম সো a * b হোল স্কয়াৰও লিখি দিব পাৰিম সো ইয়াটো পাৱাৰ ওপৰৰ কেটা সেম আছে তেতিয়া আমি লিখি দিব পাৰিম 2 * 3 হোল স্কয়াৰ তাৰ মানটো ইকুয়ালে আহিব এটো কাৰণে আমি এনেকা লিখি দিব পাৰিম আৰু এফালে আসলে x স্কয়াৰ এতিয়া স্কয়াৰে স্কয়াৰে কাটি দিব পাৰিম সো x ৰ ভ্যালুটো কি হৈ যাব 2 * 3 আৰু 2 * 3 কি হৈ যাব 6 সো x ৰ ভ্যালু ওলাই গল আমাৰ 6 আৰু এটো অপচন নম্বৰ b হয় এটো আপোনালোকে ভিডিও পোষ্ট কৰি লিখি লওক কোৱেশ্চন নম্বৰ এতিয়া কৰিম আমি 65 Bijit purchased an article for 800 so Bijite eta article kinise kiba eta bostu kinise 800 toka di and sold the article such that the gain is 20% ই এনেকাকে বিকিছে যাতে তাৰ লাভ যোনটো হয় নহয় হেতু 20% হয় এতিয়া শতাংশ পার্সেন্টেজ মানে কি তাৰ আগত জানিব লাগিব সো চাব পার্সেন্টেজ মানে কি হয় যেনেকা আপোনালোকে মেট্ৰিকত 600 মাৰ্কছৰ ভিতৰত এক্সাম দিছিলে আৰু আপোনালোকে যেনেকা 480 পালে ঠিক আছে আপোনালোকে 480 পালে সো আমি এতিয়া পার্সেন্টেজটো কেনেকৈ ওলাম এতিয়া পার্সেন্টেজত মেইন কামটো কি হয় যে আপুনি কিমান মার্কস অবটেইন কৰিছে তাৰে আমি পার্সেন্টেজ ওলাম সো আমাক বিচাৰিছে কি যে আপুনি কিমান মার্কস পাইছে তাৰ পার্সেন্টেজ ওলাবলে সো আমাক সুধিছে কি আমি কিমান মার্কস পাইছো তাৰ পার্সেন্টেজ ওলাবলে মানে আমাক 480 মার্কসৰ বিষয়ে সুধি আছে বিচাৰিছে কি সুধিছে কাৰ বিষয়ে 480 সো আমি পার্সেন্টেজ ওলাব চেষ্টা কৰো কাৰ বিষয়ে কাৰ ওলাব চেষ্টা কৰো এই বস্তুটো কিমান পার্সেন্ট হয় তাৰ বিষয়ে ওলাব চেষ্টা কৰো যে এই 480 টু 600 ৰ কিমান পার্সেন্ট হয় সো আমি কাৰ বিষয়ে সুধিছে বা কাৰ বিষয়ে কাক আমি ওলাব চেষ্টা কৰো কাৰ পার্সেন্টেজটো তাক আমি ওপৰত লিখিম কাৰ লগত কম্পেয়াৰ কৰি পিনে ওলাব চেষ্টা কৰো সো এটো তলত লিখিম আৰু ইনটু 100 দি দিম ঠিক আছে সো 0 0 0 0 কাট খাব 6 8 যা 48 মানে आंसर হৈ যাব 80% সো মূল কথাটো কি ইয়াত যে আমি ওপৰত কি নম্বৰ দিম যাক উলাবলে কয় বা যাক আমি উলিয়াম সো কাৰ পার্সেন্টেজটো উলিয়াম হেতু ওপৰত দিম তলত কাক দিম যাৰ লগত কম্পেয়াৰ কৰি পিনে উলিয়াম সো কাৰ লগত কম্পেয়াৰ কৰি পিনে উলাইছো 600 ৰ লগত ঠিক আছে বুজি পালে এই ফ্ৰেকশনটো আপোনালোকে মনত থব লাগিব সো ওপৰত কাক থম যাক উলিয়াম তলত কোন যাৰ লগত কম্পেয়াৰ কৰি পিনে উলিয়াম এটো মনত থব এতিয়া চাব যদি আপোনাৰ লাভ বা লস হয় সো আপুনি কিবা এটা বস্তু কিনিছে আপোনাৰ লাভ বা লস হৈ আছে সো লাভ হৈ আছে মই ভাবিলো সো আপুনি লাভ শতাংশটো কেনেকৈ ওলাব সো আমি তাৰ কাৰণে এটা কিছুমান টাৰ্ম আমি জানি লওঁ যে সিপি কি হয় এসপি কি হয় আৰু এমপি কি হয় সো সিপি হয় কস্ট প্রাইস মানে কি এনেকুৱা এটা প্রাইস যোনটোত আমি বস্তু কেটা কিনো যেনেকুৱা মই দোকানী এটা হয় সো মই কিবা এটা যেনেকুৱা এটো এটা বটল কিনিলো সো মই এটো 90 টকা 100 টকাত কিনিলো ঠিক আছে সো মোৰ কস্ট প্রাইস কিমান হল
100 টকা এতিয়া মই এইটো বস্তুটো মোৰ লাভ হ'ব কাৰণে মই কিমানত বিকিব লাগিব সো অকণ বেছি দাম দি বিকিব লাগিব সো মই যে এই বস্তুটো মই কিনিলো সেইটো হ'ল কষ্ট প্ৰাইচ ঠিক আছে মোক কিমান পৰিলে এই বস্তুটো মই কিমান দামত বিকিছো লাভ কৰি পিনে বা লছ কৰি পিনে হওক যিমান দামটোত মই বিকিছো কাস্টমাৰক সেইটো হয় সেলিং প্ৰাইচ এসপি সেলিং প্ৰাইচ আৰু ইয়াত এটা এমআৰপিও লিখা থাকে সেইটো হয় মাৰ্ক প্ৰাইচ সো সেইটো হয় মাৰ্ক প্ৰাইচ ঠিক আছে সো এসসিপি মানে কি কষ্ট প্ৰাইচ সেলিং এসপি মানে কি সেলিং প্ৰাইচ আৰু এমপি মানে কি মাৰ্ক প্ৰাইচ এতিয়া আমি লাভ বা লস সো লাভ আমাৰ লাভ কিমান টকাৰ হৈছে যে 10 টকাৰ লাভ হৈছে 20 টকাৰ লাভ হৈছে হেতু আমি কাৰ লগত কম্পেয়াৰ কৰি পিনে ওলাও জেনাৰেলি হেতু আমি কষ্ট প্ৰাইচৰ লগত কম্পেয়াৰ কৰি পিনে ওলাও হয় না সো যেনেকা মোৰ 10 টকাৰ লাভ হৈছে সো মই 10 টকাৰ লাভ কাৰ লগত কম্পেয়াৰ কৰিম যেনেকা মই বস্তুটোক 100 টকাত কিনিছো আৰু 110 টকাত বিকিছো হয় না মোৰ 10 টকা লাভ হৈছে কাৰ কম্পেৰিজনত 10 টকা লাভ হৈছে সিপিৰ কম্পেৰিজনত 10 টকা লাভ হৈছে ঠিক আছে সো আমি লাভ লস কাৰ কম্পেৰিজনত লও সিপি যদি আমাক লাভ লসৰ বিষয় এনেই দিয়া থাকে কিন্তু আমাক এইটো কোৱেশ্চনত আমাক দিয়া আছে যে আমাৰ যোনটো লাভ শতাংশ হয় নহয় হেতু এসপি লগত ৰিলেটেড বুলি দিয়া আছে মই বুজাম কেনেকুৱা এতিয়া ভালকে মন দিব এই কথাটো যে আমাক যদি লাভ গেইন পাৰ্সেন্ট ওলাব কয় তেতিয়া আমি কেনেকুৱা ওলাম সো গেইন আমাৰ লাভ কেনেকুৱা হৈছে সো লাভ আমি কেনেকুৱা ওলাম যদি মই এটা বস্তুক 100 টকাত কিনিছো আৰু 110 টকাত বিকি দিছো তেতিয়া মোৰ লাভ কিমান হৈছে 10 টকা হয় না মোৰ লাভ 10 টকাত হৈছে সো এসপি মাইনাস সিপি কৰি দিলে মোৰ লাভ ওলাই যাব সো গেইন পাৰ্সেন্ট কেনেকুৱা ওলাম এসপি মাইনাস সিপি কৰি দিম ওপৰত ঠিক আছে এসপি মাইনাস সিপি সিম্পল ডিভাইডেড বাই যদি আমাক সাধাৰণতে লাভ শতাংশ ওলাব কয় আমি কাৰ লগত কম্পেয়াৰ কৰি পিনে লাভ বা লস উলিয়াম সিপি লগত কম্পেয়াৰ কৰি পিনে মানে যোনটো দামত কিনো হেতু লগত কম্পেয়াৰ কৰিম সো তলত আহিব সিপি আৰু ইনটু 100% লগাই দিলে আমি লাভ শতাংশ বা প্ৰফিট পাৰ্সেন্ট উলাই দিব পাৰিম প্ৰফিট পাৰ্সেন্ট উলিয়াই দিব পাৰিম যদি আমাক জাস্ট প্ৰফিট পাৰ্সেন্টৰ কথা কৈছে তেতিয়া আমি কাৰ লগত কম্পেয়াৰ কৰিম সিপি লগত কম্পেয়াৰ কৰিম কিন্তু আমাক কোৱেশ্চনটো কৈছে সো আপুনি ফৰ্মুলাটো গম পাই গল লাভটো কাৰ লগত কম্পেয়াৰ কৰিম সো লাভ প্ৰফিট পাৰ্সেন্ট ইজ ইকুৱেল টু ওপৰত কি দিম মই আগতে বুজাই থৈছো যোনটোক আমি উলিয়াম হয় না সো ওপৰত কি দিম আমি লাভ কিমান হল সো আমাক যদি লাভ শতাংশ ওলাব কয় তেতিয়া ওপৰত কি দিম লাভ কিমান হল সো লাভ কেনেকুৱা ওলাম আমি এসপি মাইনাস সিপি কৰি পিনে উলিয়াম সো এসপি মাইনাস সিপি উলাই দিলো ডিভাইডেড বাই কাৰ লগত কম্পেয়াৰ কৰি পিনে ওলাম লাভ বা লস কাৰ লগত নৰমালি কম্পেয়াৰ কৰো সিপি লগত কম্পেয়াৰ কৰো ইনটু 100% কৰি দিলে ওলাই যাব কিন্তু কেতিয়াবা আমাক কি কয় আমাৰ লাভ শতাংশ বা লস শতাংশ আমাক এসপি লগত কম্পেয়াৰ কৰি পিনেও দিয়ে যেনেকা এই কোৱেশ্চনটোত আমাক কি কৈছে যে and sold the article such that the gain is 20% of its selling price ঠিক আছে নহলে আমাক যদি কলে হেতেন the gain is 20% তেতিয়া আমি এটো ধৰিলো হয় কিন্তু আমাক গেইনটো কিমান হয় 20% হয় সো প্ৰফিট পাৰ্সেন্টটো কেনেকৈ উলিয়াম আমি এসপি মাইনাস সিপি আৰু কম্পেয়াৰ কাৰ লগত কৰিছিলো আগত সিপি এতিয়া আমাক কম্পেয়াৰ কাৰ লগত কৰি পিনে দিছে and the article sold such that the gain is 20% of its selling price মানে compare selling price লগত কৰিছে এটো আমাক বুজাইছে সো তলত আহিব এসপি ঠিক আছে এটো মই ডিটেইল ভিডিও বনাম তথাপি মই এই কোৱেশ্চনটো ইয়াত ভালকে বুজাই দিছো অকমান ইনটু 100% ঠিক আছে এতিয়া আমি কোৱেশ্চনটো কৰিম এতিয়া বস্তু কেটা বুজি পাই গল এটো আপোনালোকে যদি লিখিলক এটো কাৰ লগত কম্পেয়াৰ কৰিছে সিপি লগত এটো কৰিছে এসপি কোৱেশ্চনত কি কৈছে আমাক এসপি লগত কম্পেয়াৰ কৰি পিনে শতাংশ লাভ শতাংশ দিছে তেতিয়া আমি এটো ফৰ্মুলা ইউজ কৰিম ফৰ্মুলা মানে একো নহয় ফৰ্মুলা মানে জাস্ট ফৰ্মুলা যিমান মুখস্থ কৰিব ইমান বেয়া আপুনি নিজৰ টেকনিকটো গম পাই যাওক যে আমি কাৰ লগত কম্পেয়াৰ কৰিম উলিয়াম তাক ওপৰত থম যাৰ লগত কম্পেয়াৰ কৰিম তাৰ তলত সো আমাক বিজিতে এটা বস্তু কিমান টকা দি কিনিছে 800 টকা দি কিনিছে সো আমি ক'ব পাৰিম যে এটো সিপি কিমান হয় 800 টকা আৰু বিকিছে ই কিমান 20% লাভ কৰিছে বিকি পিনে হয় না সো আমি ক'ব পাৰিম প্ৰফিট পাৰ্সেন্ট আমি যদি উলাব চেষ্টা কৰো প্ৰফিট পাৰ্সেন্ট কেনেকা উলিয়াম ওপৰত দিম যিমান আমাৰ লাভ হৈছে হয় না প্ৰফিট পাৰ্সেন্ট উলিয়াম মানে ওপৰত প্ৰফিট দিব লাগিব সো প্ৰফিট মানে কি এসপি মাইনাস সিপি এসপি মানে কি সেলিং প্ৰাইস মই কিমান টকাত বিকিছো মাইনাস মই কিমান টকাত কিনিছিলো তেতে প্ৰফিট ওলাই যাব তলত কাৰ লগত কম্পেয়াৰ কৰি পিনে আমি প্ৰফিটটো পাইছো সো আমাক কোৱেশ্চনত দিছে যে আমি
SP লগত কম্পেয়াৰ কৰি পিনে এণ্ড সোল্ড দ্য আৰ্টিকল সাজ দ্যাট দ্য গেইন ইজ 20% অফ ইটছ সেলিং প্ৰাইচ মানে SP লগত কম্পেয়াৰ কৰি আছে ঠিক আছে আৰু আমি এই বস্তুটো পাহৰি যাওক এই বস্তুটো এটা ভগ্নাংশত হৈ আছে নহয় এটুক যদি আমি ইনটু 100 আৰু পাৰ্চেন্ট লগাই দিও না তেতিয়া পাৰ্চেন্টেজত আহি যাব ঠিক আছে কিন্তু প্ৰফিট পাৰ্চেন্টটো কিমান হয় আমাৰ সো গেইন পাৰ্চেন্টটো কিমান হয় 20% সো প্ৰফিট পাৰ্চেন্টৰ জগত আমি 20% লগাই দিব পাৰিম তাৰ আগত ইয়াৰ এইফালৰ পাৰ্চেন্ট আছে এইকেটা কাটি উৰাই দিম ঠিক আছে সো উৰাই দিও আমি পাৰ্চেন্ট কেটা নালাগে হেফালৰ পৰা কাট খালে হেফালৰ পৰা কাট খাই গল সো 20 ইজ ইকুয়াল টু SP কিমান হয় জানো নেকি না জানো SP লিখি দিও মাইনাস CP কিমান হয় জানো CP 800 হয় সো CP টো 800 হয় ডিভাইডেড বাই SP ইনটু 100 এতিয়া 20 এতিয়া ইয়াতো ইনটু হৈ আছে এফালে ইনটু হৈ আছে ঠিক আছে সো কাটিব পাৰিম 20 আৰু 100 21 যা 20 25 যা 100 এতিয়া এই SP টো আমি এফালে আনি ইনটু কৰি দিব পাৰিম SP1 যা সো SP into 1 কিমান হ'ব SP হৈ যাব ইজ ইকুয়াল টু এটো আমি এতিয়া ইনটু কৰি দিও 5 into SP এই বস্তুটো ইনটু হ'ব নে নহয় 5 এবাৰ এটো লগত ইনটু হ'ব 5 এবাৰ এটো লগত ইনটু হ'ব 5 যেতিয়া এটো লগত ইনটু হ'ব তেতিয়া 5 SP হৈ যাব মাইনাস 5 যেতিয়া 800 ৰ লগত ইনটু হ'ব তেতিয়া এটো হৈ যাব 4000 হৈ যাব 800 into 5 যা 4000 এতিয়া আমি SP2 সো আমি কি কৰিম এই SP2 আমি হেফালে আনি মানে 400 টো হেফালে আনি দিও 4000 টো হেফালে আনি দিলো আৰু এটো SP হেফালে লৈ গলে 5 SP প্লাস আছে হেফালে গলে মাইনাস হৈ যাব 5 SP মাইনাস SP কিমান হ'ব 4টা SP 4 SP কটাকটি কৰি দিও 4 1 যা 4 4000 যা 4000 সো SP মানটো কি হৈ যাব 1000 হৈ গল SP এর ভ্যালুটো কিমান হৈ গল 1000 হৈ গল সো SP ভ্যালুটো আমি উলাই দিলো SP ভ্যালুটো উলিয়াই দিলো এটো অপশন হ'ব অপশন নম্বৰ ডি অপশন নম্বৰ ডি হৈ গল এটো পোস্ট কৰি লিখক মই আৰু এটা টেকনিকত বুজাম এটা পটকে এতিয়া আমি বেলেগ টেকনিকত কৰিম এতিয়া 65 কোৱেশ্চনটোৱে সো আমাক কৈছে 20% লাভ এই বস্তুটোক আমি ডিকোড কৰিব চেষ্টা কৰিম এটো কি হয় পার্সেন্ট সো পার্সেন্ট মানে কি জানে 1/100 হয় পার্সেন্ট মানে 1/100 হয় সো পার্সেন্টটো অতৰালে আমি কি লিখিব পাৰিম 20 into 1/100 লিখিব লাগিব কটাকটি কৰি দিম 21 যা 20 25 যা 100 সো এটো কি লিখিব পাৰিম 1/5 লিখিব পাৰিম এটুক লিখিব পাৰিম আমি 1/5 মই কি কৈছিলো পার্সেন্ট গেইন পার্সেন্ট প্রফিট পার্সেন্ট লস পার্সেন্ট যেতিয়া প্রফিট পার্সেন্ট যেতিয়া বহাইছিলো উপৰটো কি হয় প্রফিট সো আমি এটা রেশিও পাই গলো যে এতিয়া এটো জানিব হলে রেশিও জানিব লাগিব রেশিওৰ মই পুৰা ভিডিও আপলোড কৰি দিছো হেটো আপোনালোকে চাই লব সো প্রফিট কিমান হৈছে আমাৰ প্রফিট 1 টকাৰ হৈ আছে বুলি ভাবি লও আমি ঠিক আছে এতিয়া আপুনি পাহৰি যাওক যে CP আমাৰ 800 হয় পাহৰি যাওক সো যেতিয়া আমি লস প্রফিট পার্সেন্ট হলো তেতিয়া উপৰটো কি হয় প্রফিট সো এটো 1 টকা প্রফিট হৈ আছে আৰু কাৰ লগত কম্পেয়াৰ কৰি পিনে আমি 20% প্ৰফিট পাইছিলো SP লগত হয় না কৈ দিছিলে কোৱেশ্চনটো মানে SP কিমান হয় 5 টকা এই বস্তুটো আপুনি পাহৰি যাওক 1 মিনিটৰ কাৰণে ঠিক আছে প্ৰফিট যদি 1 টকাৰ হৈছে আৰু বস্তুটো যদি 5 টকাৰ বিকিছো মানে কিনিছিলো কিমান টকাত 4 টকাত কিনিছিলো তেতিয়া হে 5 টকাত বিকি পিনে প্ৰফিট 1 টকা হৈছে ঠিক আছে কিন্তু 4 টকাত হসাকে কিনিছিলো নেকি আমি বস্তুটো 4 টকাত কিনাই নাই এটো 800 টকাত কিনিছিলো এই কেটা কি হয় জানে এই কেটা যে উলালো এই কেটা হয় রেশিও ভ্যালু সো রেশিও কিন্তু আমি 4 টকাত কিনা নাই এটো 800 টকা এটো রেশিও ভ্যালু হয় সো রেশিও ভ্যালুৰ পৰা হসা ভ্যালু লগে যাব কাৰণে আমি কি ইনটু কৰিব লগিয়া হৈছে 200 ইনটু কৰিব লগিয়া হৈছে তেতিয়া আমাৰ উলাব কি লাগে SP উলাব লাগে ইয়াতো রেশিও ভ্যালুৰ পৰা হসা ভ্যালু লগে যাব কাৰণে আমি 200 ইনটু কৰিব লাগিব এটো হৈ যাব 1000 এটো হৈ যাব 1000 আৰু হেটো হৈ যাব আমাৰ অপশন নম্বৰ ডি ভিডিও পোস্ট কৰি লিখক মই এটো ইৰেজ কৰি আছো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 66 এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 66 এই কোৱেশ্চনটো আমি অকমান টেকনিক লগাই কৰিব লাগিব এ শীট অফ পেপাৰ অফ থিকনেস 0.5 mm সো আমাৰ ওচৰত এটা পেপাৰ আছে যাৰ যোনটো থিকনেস হয় নহয় এই যোনটো থিকনেস আছে এটো কিমান হয় 0.5 mm ঠিক আছে আমাক কৈছে যে folded to fill a gap so যেনেকা আমাৰ ভাবিলক যে এটা টেবল আছে টেবলটো কেতিয়াবা আমাৰ ভালকে নবহে হয় না মাটি তেনেকা হিলি থাকে সো আমি হেতু গ্যাপটো ফিল কৰিবৰ কাৰণে পেপাৰ হুমাই দিও সবে হুমাই হেতু সো হে গ্যাপটো কিমান হয় জানে এনে মই হেতু টেবলৰ एग्जांपल দিছো কিন্তু এটা গ্যাপ আছে 1.28 cm যোনটো আমি ফিল কৰিব লাগে এই কাগজৰ হেল্পত আৰু কাগজটোৰ যোনটো এটো থিকনেসটো হয় মানে এটো যোনটো এটোৰ যোনটো থিকনেস হয় নহয় উইডথটো যোনটো হয় এটো হয় 0.5 mm
কুৱেশ্যনত অকণমান ভুল আছে মই নাজানো লাষ্ট ইয়াৰ এইটো কুৱেশ্যনত সবকে চাগে 1 মাৰ্ক দিছে নেকি ফ্ৰীত চ' এইটো 1.28 হ'ব নালাগে সেইটো যদি ওলাব চাওঁ সেইটো অপশ্যনতে আমাৰ সেইটো দিয়া নাই অপশ্যনত আমাৰ আনসাৰটো দিয়া নাই চ' আমি এইটো 1.2.8 বুলি ধৰি ল'ম ঠিক আছে 1.2.8 সেন্টিমিটাৰৰ গেপ আছে বুলি ধৰি ল'ম নহলে আনসাৰ নোলিয়াই আমাৰ কুৱেশ্যনটো ভুল দিছিলে লাষ্ট টাইম এইটো চ' মই নাজানো পেপাৰটো নহলে কিবা মিষ্টেক হৈ গ'ল প্ৰিণ্ট কৰোঁতে চাগে ঠিককৈ কৰি দিছিলে আৰু পিডিএফটো নাজানো কিবা এটা ভুল আছে মিষ্টেক মোৰ মতে চ' এই शीट অফ পেপাৰ এটা পেপাৰ আছে সৰি এইটো এটা পেপাৰ আছে যোনটো থিকনেস কিমান হয় এইটো হয় 0.5 mm ঠিক আছে তাৰ পাছত আমাক কি কৈছে ইয়াক কিমান ফোল্ড কৰিব লাগিব যাতে আমি 12.8 সেন্টিমিটাৰ সাইজৰ এটা গেপ আছে হেতু ফিল কৰি দিম সো এটা আমি কেনেকা কৰিম ভালকে বুজিব ফাৰ্স্টত আমাক কি কৈছে পেপাৰটো থিকনেস কিমান হয় 0.5 mm আৰু গেপটো কিমান আছে হেতু হয় 12.8 সেন্টিমিটাৰ সো ইয়াত মিলিমিটাৰত আছে ইয়াত সেন্টিমিটাৰ সো আমি চেঞ্জ কৰিব লাগিব ইউনিটটো সেম বনাব লাগিব নহলে তো নহব নে আপুনি কি মিটাৰ আৰু কিলোমিটাৰটো কম্পেয়াৰ কৰিব নোৱাৰে এক্সাম্পল এটা দিছো ইউনিট কাৰণ বেলেগ হয় ইউনিট সেম বনাব লাগিব ইউনিট সেম কেনেকৈ বনাম সেন্টিমিটাৰটো আমি মিলিমিটাৰত চেঞ্জ কৰিম কেনেকৈ আমি এটা ফৰ্মুলা জানো ফৰ্মুলা নহয় এটা কোড জানো MCD/MTHK এটো হয় মিলি এটো হয় সেন্টি তো তেনেকুৱা ডেসি মিটাৰ ডেকা হেক্টৰ কিলো এনেকুৱা হৈ থাকিব ঠিক আছে যেতিয়া আমি এই ফালৰ পৰা এই ফালে যাম হয় বস্তু কেটা ডিভাইড হৈ যাব সো এই ফালৰ পৰা এই ফালে গৈ ডিভাইডেড বাই 10 এনেকা গৈ থাকিব এই ফালৰ পৰা এই ফালে যেতিয়া আহিম বস্তু কেটা ইনটু হৈ যাব কেনেকাকে মনত থব যে কিলোগ্ৰামৰ পৰা সো কিলোমিটাৰৰ পৰা মিটাৰলৈ যাবলৈ আমি 1 কিলোমিটাৰ ইজ ইকুৱেল 1000 মিটাৰ লিখো নহয় সো 1000 মিটাৰটো বেছি লিখিছো হয় না সো 1 কিলোমিটাৰটো আমি 1000 মিটাৰ কেনেকা 1 ইনটু 1000 মিটাৰ লিখিব লাগিব যদি মিটাৰত আমি চেঞ্জ কৰো মানে ইনটু হৈ আছে হয় না মিটাৰত যেতিয়া লিখিছো সো আমি যেতিয়া এই কিলোৰ পৰা এফালে আহিম তেতিয়া আমি কমাব লাগিব সো এটো হয় মিলি এটো হয় সেন্টি তো সেন্টিটো আমি যেতিয়া মিলি বনাম তেতিয়া ইয়াৰ লগত 10 ইনটু কৰিব লাগিব সো সেন্টিৰ লগত 10 ইনটু কৰি দিও সো 12.8 ইনটু 10 মিলিমিটাৰ হৈ যাব ইনটু 10 কৰিলে এতিয়া পয়েন্টটো যেতিয়া 10 ইনটু হয় নহয় পয়েন্টটো হদায় হু সাইডে হয় সো কেবাৰ হু সাইডে যাব কেটা জিরো আছে 10ত এটা জিরো আছে সো পয়েন্টটো জপিয়াই পিনে ইয়াত গুছি যাব সো এটো হৈ যাব 128 মিলিমিটাৰ মানে আমাৰ গেপটো কিমান হয় 128 মিলিমিটাৰৰ গেপ হয় আৰু পেপাৰৰ থিকনেস কিমান 0.5 mm ৰ পেপাৰৰ থিকনেস এতিয়া পেপাৰৰ থিকনেস কিমান হয় 0.5 mm ৰ গেপটো কিমান হয় 128 মিলিমিটাৰ যদি আমি পেপাৰটো এবাৰ ফোল্ড কৰি দিম মানে এতিয়া থিকনেসটো কিমান হৈ গল 0.5 আৰু এফালো 0.5 সো এটো 0.5 এটো 0.5 মানে 0.5 into 2 হৈ গল 0.5 into 2 মানে কি 1 মিলিমিটাৰ থিকনেস হৈ গল সো ফার্স্ট ফোল্ডত কিমান হৈ যাব 1 মিলিমিটাৰ থিকনেস পাই গলো এতিয়া এটো থিকনেস কিমান হল ভাব ককচোন এতিয়া 1 মিলিমিটাৰ থিকনেস হৈ গল এতিয়া যদি এটুক মই ফোল্ড কৰো তেতিয়া ইয়াতো 1 মিলিমিটাৰ হৈ আছিল ইয়াতো 1 মিলিমিটাৰ সো এতিয়া কিমান হ'ব 2 মিলিমিটাৰ মানে 1 মিলিমিটাৰ into 2 আমাৰ থিকনেস মানে এটো হৈ গল 2 মিলিমিটাৰ তাৰ পাছত আকৌ 2 মিলিমিটাৰৰ সাইজৰ পেপাৰ হৈ গল সো এটো 0.5 আসলে এতিয়া 1 মিলিমিটাৰ হৈ গল ওকে 1 মিলিমিটাৰ হৈ গল এতিয়া 1 মিলিমিটাৰ হৈ গল এতিয়া যেতিয়া আমি ফোল্ড কৰিম নহয় এটো কিমান সাইজৰ হৈ গল 1 মিলিমিটাৰ সাইজৰ হৈ গল 2 মিলিমিটাৰ সাইজৰ হৈ গল এতিয়া যেতিয়া আমি ফোল্ড কৰিম সো 2 মিলিমিটাৰ into 2 মিলিমিটাৰ কৰিব লাগিব দুটা 2 মিলিমিটাৰ আছে নহয় সো এটো সেকেন্ড ফোল্ডত কি কৰিম আমি 1 মিলিমিটাৰ টু দুবাৰ ফোল্ড কৰিম থাৰ্ড ফোল্ডত আমি কি কৰিম 2 মিলিমিটাৰ টুক দুবাৰ ফোল্ড কৰিম এটো হৈ যাব 4 মিলিমিটাৰ সো ফোৰ্থত আমি 4 মিলিমিটাৰ টু দুবাৰ ফোল্ড কৰিম আৰু এটো হৈ যাব 8 মিলিমিটাৰ ফিফথক আমি 8ক দুবাৰ ফোল্ড কৰিম হেতু হৈ যাব 16 মিলিমিটাৰ তাৰপিছত 6th ফোল্ডত 16ক আমি দুবাৰ কৰিম হেতু হৈ যাব 32 মিলিমিটাৰ 7th ফোল্ডত হেতু হৈ যাব 64 মিলিমিটাৰ সব 2 into 2 into হ'ব আৰু 8 নম্বৰ ফোল্ডত হেতু কিমান হৈ যাব 128 মিলিমিটাৰ মানে ফোল্ড কেটা কৰিব লাগিব 8টা ফোল্ড কৰিব লাগিব 8 নম্বৰ ফোল্ডত এটো 128 মিলিমিটাৰ হৈ যাব সো আপোনালোকে বুজি পালে এটো সিস্টেমটো কেনেকুৱা হৈ আছে সো এই বস্তু কিমান নম্বৰ ফোল্ডত 128 মিলিমিটাৰ ওকে এটো অকমান লিখি দিও মই 8 into 2 তাৰপিছত 16 into 2
এক্সামত ইমান লিখিব নালাগে, ডাইৰেক্ট ইয়াৰ পৰাই চাওক, ইয়াৰ লগত 2 ইনটু কৰিব, ইয়াৰ লগত 2, আকৌ 2 2 2 2 2 2 ইনটু কৰি থাকিব। চ' মই বুজাবৰ কাৰণে ইমান লিখি দিছোঁ। যেটা 2 ইনটু কৰিছা ন ইমানটা ফল্ড 1 2 3 4 5 6 7 8 8টা ফল্ড, ঠিক আছে হৈ গ'ল। এতিয়া এইটো পজ কৰি লওক, ইৰেজ কৰি দিছোঁ। ইয়াৰ এটা ফৰ্মুলাও আছে, কেনেকুৱা মই দেখুৱাই আছোঁ। এতিয়া ফৰ্মুলাটো মই ইমান নুবুজাওঁ, ফৰ্মুলাটো ইজি আছে, সেম হয় যোনটো আমি এইটো টেকনিক কৰিছোঁ নহয়, এইটোৰ নিচিনাই আমি ফৰ্মুলাটো কৰিম। কিন্তু ফৰ্মুলাটো আপোনালোকে মনত থয় নে নথয় এইটো আপোনালোকৰ ওপৰত কথা। যদি কম ফল্ডত আছে নহয় এনচাৰটো, তেতিয়া এনেকুৱাকৈ ওলাই ল'ব। চ' 1.5 ইনটু 2 টু দি পাৱাৰ n ইজ ইকুৱেল টু, চ' আমি ভাবি ল'লোঁ যে n নাম্বাৰ অফ ফল্ড হ'ব, ঠিক আছে। চ' 0.5ৰ লগত আমি ইনটু 2 টু দি পাৱাৰ n কৰি পিনে কিমানটা গেপ ফিল কৰিব লাগিব, 128টা, চ' 128 মিলিমিটাৰৰ গেপ ফিল কৰিব লাগিব। এইটো হ'ল ফৰ্মুলা। তেতিয়া কি কৰিম, 0.5 মানে কি 1/2 নহয় জানো, আৰু এইটো কি হয় 2 টু দি পাৱাৰ n ইজ ইকুৱেল টু 128। আমি 2 টু দি পাৱাৰ n টো অকলশৰীয়া কৰি দিওঁ, কাৰণ n ৰ ভেলু ওলাব লাগে, আৰু 2 টো সেইফালে পঠিয়াই দিওঁ, ইয়াত ডিভাইড হৈ যায়, সেইফালে গ'লে কি হ'ব 1 ইনটু হৈ যাব। চ' এইটো হৈ যাব কিমান 2, এইটো কি হৈ যায় নে 128ক আমি 2 টু দি পাৱাৰ 7 লিখিব পাৰোঁ, আৰু এইটো ইনটু 2 আছে। চ' 2 টু দি পাৱাৰ n ইজ ইকুৱেল টু, পাৱাৰ ছেম হয়, চ' সৰি বেছ ছেম হয়, তেতিয়া কি হ'ব 2 টু দি পাৱাৰ 8 হৈ যাব। ইয়াত 7টা 2 ইনটু হৈ আছে, ইয়াত এটা 2 মানে 2 টু 8টা 2 আছে। বেছ ছেম থাকিলে আমি কাটি দিব পাৰিম, তেতিয়া n ইজ ইকুৱেল টু কি হৈ যাব 8, মানে কেইটা ফল্ড মাৰিবলগীয়া হৈছে 8টা। ভিডিঅ' পজ কৰি লিখি লওক এইটো। এতিয়া আমি কুৱেশ্যন নম্বৰ 66 কৰিলোঁ, এতিয়া আমি কুৱেশ্যন নম্বৰ 67 কৰিম। কুৱেশ্যন নম্বৰ 67। চ' এ ৰেক্টাংগল হেজ 15 চেণ্টিমিটাৰ এজ ইটছ লেন্থ। চ' এটা ৰেক্টাংগল আছে, এইটো এটা ৰেক্টাংগল নহয় জানো, চ' তাৰ লেন্থ বেলেগ হয় আৰু ব্ৰেডৰ সাইজটো বেলেগ হয়, আৰু স্কোৱাৰটো কি সব সাইড সেম এ এ এ এ হয়, হয়নে। চ' ৰেক্টাংগল আমি এটা ধৰি লৈছোঁ, যাৰ লেন্থটো কিমান হয় 15 হয়, আৰু এৰিয়াটো কিমান হয়, এৰিয়াটো হয় 150। আপোনালোকে ভিডিঅ' পজ কৰি লিখি লওক কুৱেশ্যনটো, ভিডিঅ' পজ কৰি কুৱেশ্যনটো লিখক, সলভ কৰক, যদি নোৱাৰে প্লে কৰি চাব। চ' 115 এ ৰেক্টাংগল হেজ 15 চেণ্টিমিটাৰ এজ ইটছ লেন্থ এণ্ড 150 চেণ্টিমিটাৰ এজ ইটছ এৰিয়া। চ' আমি তাৰ ব্ৰেডটো ওলাই দিব পাৰিম। চ' ৰেক্টাংগলৰ ফৰ্মুলা কি হয় এৰিয়াৰ, চ' L ইনটু বি হয়। চ' এৰিয়াৰ জেগাত আমি কি লিখিম, L ইনটু বি ইজ ইকুৱেল টু 150। লেন্থটো কিমান হয় 15 হয় আমি জানো, আৰু ব্ৰেডটো কিমান হ'ব লাগিব যাতে আনসাৰটো 150 হ'ব। লেন্থটো কিমান হয় 15, ব্ৰেডটো কিমান হ'ব লাগিব যাতে আনসাৰ 150, মানে ব্ৰেড হ'ব 10। চ' ব্ৰেড কিমান হয় 10, ব্ৰেডটো হয় 10। এতিয়া আমাক কি কৈছে, ইফ দ্য এৰিয়া ইজ ইনক্ৰিজড, চ' এৰিয়াটো বঢ়াই দিছে। চ' আমাক যদি কোনোবা কয় যে মোৰ ওচৰত 10 টকা মই চেলেৰি পাওঁ 1000 ৰুপিজৰ, মোৰ চেলেৰিটো দুগুণ কৰি দিছে। চ' মোৰ ওচৰত যদি 1000 ৰুপিজৰ চেলেৰি আছে, মোৰ চেলেৰিটো যদি দুগুণ কৰি দিছে ইনটু 2 কৰিম, মানে 2000, ঠিক আছে। 3 গুণ কৰি দিছে মানে ইনটু 3, 4 গুণ কৰি দিছে মানে ইনটু 4। কিন্তু ইয়াত কৈছে 1/3 টাইমছ বঢ়াই দিছে, মানে আগত এৰিয়া 150 আছিলে, এতিয়া 1/3 ইনটু 150 কৰিব লাগিব, ঠিক আছে। এইটো সলভ কৰিম, 3 1 3 প্লাছ 1 4, মানে 4/3 ইনটু 150 হ'ব। আৰু এইটো সলভ কৰিলে কিমান হ'ব, এইটো সলভ কৰিলে হ'ব 200, মানে যোনটো নতুন এৰিয়া হয়, মানে 1/3 টাইমছ বঢ়াই পিনে যোনটো নতুন এৰিয়া হয় নহয়, সেইটো কিমান হ'ব, সেইটো হ'ব 200 মিটাৰ স্কুৱেৰ, 200 মিটাৰ স্কুৱেৰ এৰিয়া হ'ব, চেণ্টিমিটাৰ স্কুৱেৰ। আৰু আমাক কি কৈছে, ইফ দ্য এৰিয়া ইজ ইনক্ৰিজ টু 1/3 টাইমছ দ্য অৰিজিনেল এৰিয়া, মানে অৰিজিনেল এৰিয়াৰ পৰা 1/3 টাইমছ বঢ়াই দিলোঁ, ইটছ বাই ইনক্ৰিজিং ইটছ লেন্থ অনলি। মানে আমি যিটো ব্ৰেড আছিলে আগত কি আছিলে, এইটো এনেকুৱাকৈ আছিলে নহয় জানো, চ' এইটো 15 হয় আৰু এইটো 10 আছিলে। এতিয়া লেন্থটোৱে আমি বঢ়াই পিনে লেন্থটো বঢ়াই দিলোঁ যাতে আমাৰ এৰিয়াটো 200 হৈ যায়, মানে ব্ৰেডটো ছেম থাকিলে, মানে এৰিয়াটো কিমান হয় 200 হয়, আৰু লেন্থ এৰিয়া মানে কি লেন্থ ইনটু ব্ৰেড 200 হয়, আৰু ব্ৰেডটো ছেম আছে। চ' ব্ৰেডটো আগত কিমান আছিলে 10, মানে লেন্থটো কিমান হ'ল 20 হ'ব লাগিব, মানে লেন্থটো 15 আছিলে 20 বনাই দিলে, তেতিয়াহ'লে এৰিয়াটো আমাৰ 200 হৈ গ'ল। চ' লেন্থটো কিমান হৈ গ'ল, নতুন লেন্থ সেইটো 20 হৈ গ'ল, নতুন লেন্থটো হৈ গ'ল 20, নতুন লেন্থ যোনটো হৈ গ'ল সেইটো 20, ঠিক আছে। নতুন লেন্থ হৈ গ'ল 20, আৰু ব্ৰেডটোতো ছেমে থাকি গ'ল, সেইটো 10, কাৰণ আমাক কি কৈছিলে
আমি এৰিয়াটো বাঢ়িছে 200 এৰিয়াটো 150 আছিল কিন্তু এতিয়া হৈ গ'ল 200 কেলে 200 হৈছে কাৰণ আমি লেন্থটো বঢ়াইছো ব্ৰেডটো সেমে আছে সো লেন্থটো আমি কেনেকাকে কিমান বঢ়াইছো কেনেকা বলাম a ভ্যালুটো কি সো a = 200 সো a মানে কি l * b = 200 আমাক কৈছে ব্ৰেড সেম থাকিব ব্ৰেড 10 10 এ থাকিব তো লেন্থ কিমান হ'ব লাগিব সো 20 হ'ব লাগিব 20 10 যা 200 মানে নতুন লেন্থটো কিমান হৈ গ'ল বঢ়োৱাৰ পাছত 20 সেন্টিমিটাৰৰ হৈ গ'ল এতিয়া আমি জানো লেন্থ কিমান হয় ব্ৰেড আমাক কি কৈছে পেৰিমিটাৰ ওলাব কাৰণে পেৰিমিটাৰ মানে কি এই যোনটো লেন্থটো হয় না ইয়াৰ পৰা ষ্টাৰ্ট কৰি পিনে এনেকাকে গুটে লাইনটো কিমান দীঘল হয় এটো ওলাব কৈছে সো আমাক এই আউটাৰ লেন্থটো ওলাব কৈছে হেতু ফৰ্মুলা কি হয় সো লেন্থটো যদি আপোনালোকে ফৰ্মুলা চাই এটো l * b সো এটো l হয় এটো b সো লেন্থটো কেনেকা ওলাম দুটা l সো 2l সো এটো এটা l এটো এটা l প্লাস 2b কৰিব লাগিব সো এটো 2l প্লাস 2b হৈ যাব আৰু এটো 2 কমন লইলে l প্লাস b এটা ফৰ্মুলা হৈ গল নহলে আপুনি এনে নরমালি প্লাস কৰি দিও সো আমাৰ পেৰিমিটাৰ ফৰ্মুলা কি হয় 2l plus b 2 into l plus b so l 2 into l plus b কিমান হ'ব 20 plus 10 কিমান হ'ব 30 so 2 into 30 পেৰিমিটাৰ যোনটো আউটাৰ যোনটো লেন্থ হয় ইয়াৰ পৰা ইয়াৰ পুৰা গুটেটো হেতু কিমান হৈ যাব 60 সেন্টিমিটাৰ হৈ যাব হেতু হৈ যাব 60 সেন্টিমিটাৰ ভিডিও পজ কৰি আপোনালোকে লিখি লওক মই এটো ইৰেজ কৰি আছো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 69 কোৱেশ্চন নম্বৰ ওকে সৰি কোৱেশ্চন নম্বৰ 68 সো কোৱেশ্চন নম্বৰ 68 জানিব কাৰণে ম্যাথছৰ অকমান এলজেব্ৰাটো জানিব লাগিব সো আমাক পলিনোমিয়াল এটা দিছে যোনটো x² - x - 2 হয় ইয়াক আমাক হুদিছে যে ইয়াৰ ফ্যাক্টৰ কি হয় মানে যেনেকুৱা সো আমাক কোৱেশ্চনটো কি হৈছে which of the following is a factor of polynomial x² - x - 2 ঠিক আছে ফ্যাক্টৰ মানে কি হয় এটো বুজিব লাগিব সো 6 ক আমি কি লিখিব পাৰিম মানে 6 ৰ ওকে 6 ৰ ফ্যাক্টৰ কি হয় জানে ফ্যাক্টৰস অফ 6 এটো হয় 6 3 2 1 এইকেইটা 6 ৰ ফ্যাক্টৰ হয় মানে কি জানে মানে এই বস্তুটো হৰণ কৰিব পৰা নম্বৰ কি কি হয় সো 6 ক হৰণ কৰিব পৰা নম্বৰ 6 3 2 1 হল এতিয়া এই ইকুৱেশনটো হৰণ কৰিব পৰা ভ্যালু কি হয় বা পলিনোমিয়াল কি হয় এটো দিছে সো আমি 6 ক 3 এ ডিভাইড কৰি যে আমি কেনেকা জানো 6 ক আমি লিখিব পাৰো না 3 * 2 মানে 6 ক আমি 3 * 2 লিখিব পাৰিম মানে 3 এ 6 ক ডিভাইড কৰি দিব পাৰিব কাৰণ যদি আমি 3 এই বস্তুটো কি হয় 6 হয় যদি আমি ডিভাইডেড বাই 3 কৰো সো 3 এ ইয়াক ডিভাইড কৰি দিব পাৰিব মানে আমি বস্তুটো আমি এই ইকুৱেশনটো আমি কিবা এটা এনেকাকে ভাঙি লম কিবা এটা দুটা এনেকা মাল্টিপলছত ভাঙি লম ঠিক আছে সো আমি যেনেকা ভাবি লওক x² - x * -2 এই বস্তুটোক আমি এনেকাকে যেনেকা 6 ক আমি দুটা পাৰ্টত ভাঙি লৈছো নহয় এটুকু আমি ভাঙি লম আৰু ভাঙি লোৱাৰ পাছত যেনেকা 6 ক আমি লিখিছো 3 * 2 মানে আমি ইয়াৰ পৰা কি গম পালো মানে এই 6 টোক 3 এ ডিভাইড কৰি দিব পাৰিব 2 এ ডিভাইড কৰি দিব পাৰিব 6 মানে কি 3 * 2 যদি তাৰ লগত 3 ডিভাইড কৰি দিও বাছিব কি 2 আৰু যদি 2 ডিভাইড কৰি দিও বাছিব কি 3 সো এটো হয় মানে 3 টো হয় 6 ৰ ফ্যাক্টৰ সো আমি এই বস্তুটোৰ ফ্যাক্টৰ কেনেকা হলাম সো ইয়াক সলভ কৰিব লাগিব আৰু ইয়াক সলভ কৰিব কাৰণে অকমানটো এলজেব্ৰা জানিব লাগিব নহলে নহব নরমালি কেনেকা আমি সলভ কৰো ইয়াত 2 আছে ইয়াত কি আছে ইয়াৰ আগত x স্কয়াৰৰ আগত নাই একো সো 2 1 যা 2 সো আমি এই 2 দি আমি সলভ কৰিব লাগিব ঠিক আছে এতিয়া জুনে জুনে এলজেব্ৰা জানে ই পাৰিব নহলে আপুনি এনেকা ভাবি লওক যে আমি এনেকাকে বস্তুটো বনাই লব লাগিব সো x² ক x² এ লিখিম আৰু -x ক কেনেকা লিখিম জানে সো -x ক আমি লিখিম +x - 2x লিখিব পাৰিম এই বস্তুটো পাহৰি যাওক -2x + x কি হ'ব -x -2 এতিয়া আমি কমন লম x কমন লোৱাৰ পাছত এই দুটাৰ পৰা x কমন ললো বাছিব কি x + 1 ইয়াৰ পৰা x কমন ললো বাছিলে কি দুটা x আছে ইয়াত এটা x বাছি গল ইয়াৰ পৰা এটা x কমন ললো 1 বাছিল -2 কমন ললে কি হ'ব -2 কমন ললে ইয়াত কি বাছিব x আৰু ইয়াৰ পৰা -2 কমন ললে +1 বাছিব এতিয়া ইয়াতো এই বস্তুটোটো x + 1 আছে এই বস্তুটোটো x + 1 আছে মানে x + 1 আমি কমন লৈ লম x + 1 কমন লৈ লোৱাৰ পাছত ইয়াৰ পৰা x + 1 কমন লৈ ললে কি বাছিব x বাছিব আৰু ইয়াৰ পৰা x + 1 এই বস্তুটোৰ পৰা x + 1 লৈ ললে -2 বাছিব মানে আমাৰ x² - x - 2 ৰ ফ্যাক্টৰস কি হয় মানে কোনে কোনে হৰণ কৰিব পাৰে মানে তাক x + 1 আৰু x - 2 এ হৰণ কৰি দিব পাৰে হয় না সো আমি অপচনত চাওচোন অপচনত আমাৰ কোনটো হ'ব আনসাৰ সো x + 1 টো অপচনতে নাই
মানে আমাৰ আনসাৰ কি হ'ব x - 2 আৰু হেতু হৈ যাব অপচন নম্বৰ সি অপচন নম্বৰ সি will be our correct answer সো এই বস্তুটো আপোনালোকে পজ কৰি দিব মই ইৰেজ কৰি আছো কিন্তু আপোনালোকে যদি পটককে কৰি দিয়া নহয় তেতিয়া টাইম নালাগে কোৱেশ্চন নম্বৰ 69 কৰিম আৰু এইটোটো কোৱেশ্চনটো হয় মিন মিডিয়ান মডৰ ওপৰত সো যেতিয়া আমাক মিন বিচাৰে সো আমাক কৈছে the mean of the data series এটা দিছে তাৰ মিন কি হ'ব সুধিছে সো মিন যেতিয়া উদে নহয় মিনটো কি হয় জানে মিনটো হয় এভাৰেজ বিচাৰিছে এভাৰেজটো কেনেকা হয় যেনেকা দুটা মানুহ তিনটা মানুহ আছে এজনৰ ওচৰত 10 টকা আছে এজনৰ ওচৰত 20 টকা আছে এজনৰ ওচৰত 30 টকা আছে তেতিয়া আমি এভাৰেজ ক'ব লাগিব যে এভাৰেজ এটা মানুহৰ ওচৰত কিমান থাকিব পাৰে আমি নাজানো যে ইহতৰ তাৰ ওচৰত কিমান পইচা আমি ক'ব লাগিব যে এভাৰেজ এটা মানুহৰ ওচৰত কিমান থাকিব সো আমি উলাই লম টোটাল কিমান হয় 60 সো 60 ডিভাইডেড বাই 3 কেটা মানুহ আছে তিনটা মানে এটা মানুহৰ ওচৰত অসতন 20 रुपीस থাকিব পাৰে সো এভাৰেজৰ ফৰ্মুলা কি সম্পূৰ্ণ কেটা প্লাস কৰিম ডিভাইডেড বাই কেটা আছে হেতু কৰি দিলে হৈ যায় সো মই ভাবো যে এভাৰেজ তো আপোনালোকে জানে এটো কাৰণে ইমান ভালকে আৰু ডিপ কে নুবুজাও সো এভাৰেজ মানে কি অসত আৰু অসত ওলাব লাগিব মিন মানে কি এভাৰেজ ওলাব লাগিব আৰু এভাৰেজ মানে অসত হয় সো আমাক ইয়াত কি নম্বৰ দিছে 7 12 5 1 4 2 1 12 17 16 1 5 8 এটো আপোনালোকে বহিত এবাৰ সলভ কৰি লব ইয়াত চালে ইমান বুজি নাপায় হৰু হৰুকে লিখিছো ন এতিয়া ইয়াত এভাৰেজ ওলাব লাগিব মিন মানে এভাৰেজ হয় ঠিক আছে সো এভাৰেজ ওলাবৰ কাৰণে সবকে প্লাস কৰিম ডিভাইডেড বাই যেটা আছে ইয়াৰ লগত ডিভাইড কৰি দিম কিমানটা নম্বৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 মানে 13 টা নম্বৰ আছে মানে তলত 13 হ'ব এতিয়া আমি ওপৰ কেটা প্লাস কৰি দিও 7 + 12 কিমান হৈ যাব 19 19 + 5 24 25 হৈ গল 29 31 32 32 হৈ গল 12 ৰ লগত প্লাস কৰিলে 44 হৈ গল ইমানটো লগে আমি সলভ কৰিলো 44 ৰ লগত যদি আমি 16 ক সলভ কৰো তেতিয়া হৈ যাব 60 ইয়াৰ লগত প্লাস কৰিলে 77 78 এটো লগত প্লাস কৰিলে হৈ যাব 86 সো 78 86 আৰু প্লাস 5 কৰি দিলে 86 ৰ লগত প্লাস 5 কৰি দিলে কি হৈ যাব 91 হৈ যাব মানে ইহতক প্লাস কৰি পিনে আমি কি পাম 91 ডিভাইডেড বাই 13 এই বস্তুটো আমি সলভ কৰি দিলে আমাৰ আনসাৰ ওলাই যাব 13 1 13 7 যা 90 13 7 যা 91 আৰু আমাৰ আনসাৰ কিমান হৈ যাব 7 হৈ যাব আমাৰ আনসাৰ হৈ যাব 7 আৰু আমাৰ অপচন নম্বৰ এ হ'ব আমাৰ কারেক্ট আনসার ইরেজ কৰি দিও এটো সো ইজি আছিলে সাকে 1 মিনিটও লগা নাই ওকে আমি এতিয়া কোৱেশ্চন নম্বৰ 70 কৰিম ইয়াত আমাক কি কৈছে ইয়াত আমি কোৱেশ্চন মাৰ্ক সব কোৱেশ্চনটো ভালকে ইয়াত আমি কোৱেশ্চন মাৰ্ক ৰিপ্লেস কৰিব লাগে সো আমাক কোৱেশ্চনটো দিছে 0.003 লগত কি ডিভাইড কৰিম যাতে কোৱেশ্চন মাৰ্ক ইজ ইকুয়াল টু যাতে এটো আনসার কি হোক 0.3 হৈ যাওক এটো বুজাৰ আগত মই এটা কথা বুজাই দিও যদি 1.725 আছে নহয় ডিভাইডেড বাই 0.125 আছে তেতিয়া আমি ইয়াক আৰু কেনেকাকে লিখিব পাৰো পয়েন্টটো ইয়াত ওপৰত পয়েন্টটো ইয়াত আছে তলত পয়েন্টটো ইয়াত আছে দশমিকটো ইয়াত আছে এতিয়া মই যদি পয়েন্টটো হু সাইডে লৈ যাব বিচাৰো ওপৰৰ পয়েন্টটো এবাৰ দুবাৰ তিনিবাৰ হু সাইডে লৈ যাব বিচাৰো তেতিয়া তলতো পয়েন্টটো মই এবাৰ দুবাৰ তিনিবাৰ হু সাইডে লৈ যাব লাগিব বুজি পালে ওপৰত যদি মই পয়েন্টটো দুবাৰ তিনিবাৰ লৈ যাব বিচাৰো তেতিয়া তলতো মই তিনিবাৰ লৈ যাব লাগিব পয়েন্টটো মানে 1.725 ডিভাইডেড বাই 0.125 ক মই কি লিখিব পাৰিম 1725 ডিভাইডেড বাই 125 লিখিব পাৰিম পয়েন্টটো তিনিবাৰ পিছফালে গুছি গলে 125 হৈ যাব হৈ গল এতিয়া যদি মই নিজৰ নরমাল টেকনিক লগাও নহয় তেতিয়া পয়েন্টটো ইয়াত আছে নহয় এতিয়া পয়েন্টটো কত যাব লাগিব 0.3 হ'ব লাগিব মানে এতিয়া 0.0003 আছে তাৰ লগত আমি কি ডিভাইড কৰিম সো মই কোৱেশ্চন মাৰ্ক আছিল x ভাবিলো যাতে আনসারটো 0.3 হৈ যাওক মানে পয়েন্টটো কেবাৰ হুফালে গৈ আছে দুবাৰ হুফালে গৈ আছে মানে তলত যোনটো নম্বৰ আছিল নহয় তাৰ দুটা নম্বৰ আগত পয়েন্ট আছিল ঠিক আছে সো তাৰ দুটা নম্বৰ আগত এটা নম্বৰ দুটা নম্বৰ তাৰ দুটা নম্বৰ আগত পয়েন্ট আছে তেতিয়া এই পয়েন্টটো এবাৰ এফালে যাব তাৰ পাছত ওপৰ নম্বৰটো এবাৰ এফালে গুছি যাব তেতিয়া 0.3 হৈ যাব সো যদি আমি চাও দুটা নম্বৰৰ আগত পয়েন্ট হ'ব লাগে তেতিয়া কোনটো অপচন ৰাইট হ'ব অপচন নম্বৰ এ এটা টেকনিক দুই নম্বৰ টেকনিক এটো 3 to 3 এ থাকি গল মানে তলত কি লগত ডিভাইড হৈ আছে 1
লগত ডিভাইড হৈ আছে মানে এইটো হৈ যাব 1 এইটো হৈ যাব 0 সো পয়েন্ট যদি ইয়াত এবাৰ দুবাৰ গুচি যায় ইয়াতো এবাৰ দুবাৰ গুচি যাব আৰু তলত কি হৈ যাব 1 হৈ যাব আৰু কিবা এটা নম্বৰ যদি 1 ৰ লগত ডিভাইড হয় তেতিয়া এইটো আহি যাব সো কেনেকা হ'ব চাব 0.003 সো পয়েন্ট দুবাৰ এফালে লৈ গৈছো এটো হৈ যাব 0.3 ডিভাইডেড বাই ইয়াক যদি পয়েন্ট দুবাৰ এফালে লৈ যাও এটো হৈ যাব 1 0.3 এনেকাকে হ'ব নহলে আপুনি আৰু কেনেকাকে কৰিব পাৰে চাও আমি কেনেকাকে কৰিম আৰু সো 0.003 ডিভাইডেড বাই x বুলি ভাবি লও আৰু এফালে কি আছে 0.3 x টো এফালে লৈ গুজি যাও এটো এফালে আনো 0.003 ডিভাইডেড বাই 0.3 x ডাইরেক্ট কটাকটি কৰিম ডাইরেক্ট কটাকটি কৰিলে হ'ব নহলে এনেকা কৰিব পাৰিম পয়েন্টটো অতৰাই দিও আগত সো পয়েন্টটো অতৰাবলৈ হলে এটো এবাৰ দুবাৰ তিনিবাৰ হুসাইডে লৈ যাব লাগিব সো 3 হৈ যাব ইয়াকুসক এবাৰ দুবাৰ তিনিবাৰ কাৰ পিছফালে লৈ যাম সো ইয়াৰ পিছফালে 0 দুটা আছে দুবাৰ সো এবাৰ দুবাৰ তিনিবাৰ লৈ গলে এটো তলত হৈ যাব 300 আৰু এফালে হৈ যাব x সো 3 1 যা 3 300 যা 300 সো x ৰ ভ্যালু কি হৈ যাব 1/100 হৈ যাব x ৰ ভ্যালু হৈ যাব 1/100 সো যদি আপনি একদমই নোৱাৰে তেতিয়া 1/100 কিমান হ'ব সো 1/100 যেনেকা আপনি চক 17 ডিভাইডেড বাই 10 কিমান হয় সো 17 ৰ পয়েন্ট ক'ত আছে ইয়াত যেতিয়া কিবা এটা নম্বৰ 10 ৰ লগত ডিভাইড হয় নহয় 10 ৰ লগত ডিভাইড হৈছে 10 ত এটা 0 আছে এটা 0 আছে মানে পয়েন্টটো এবাৰ বাও সাইডে যাব ইনটু হলে পয়েন্টটো রাইট সাইডে যায় ডিভাইড হলে পয়েন্টটো লেফট সাইডে যায় সো এবাৰ পয়েন্টটো লেফট সাইডে গল সো আনসারটো কিমান হ'ব 1.7 ইয়াত পয়েন্টটো ক'ত আছে ইয়াত আছে কেবাৰ লেফট সাইডে যাব 100 ৰ লগত ডিভাইড হৈছে মানে দুবাৰ লেফট সাইডে যাব সো এবাৰ গল সো পয়েন্টটো এবাৰ ইয়াত হ'ব কিন্তু আকৌ কাৰ আগত যাব তাৰ আগত 0 0 আছে সো এবাৰ গল ইয়াত হৈ গল আৰু এবাৰ গলে সৰি x = 1/100 আছে নহয় সো 1 ৰ আগতটো কেটামান 0 আছে সো দুটা ডিভাইডেড বাই 100 মানে দুবাৰ পয়েন্টটো যাব পয়েন্টটো ইয়াত আছে এতিয়া সো এবাৰ ইয়াত যাব আৰু এবাৰ ইয়াত আনসারটো কি হয় 0.01 হৈ যাব আনসারটো হৈ যাব 0.01 হৈ যাব এটো ইরেজ কৰি আছো মই এতিয়া বুজি পালে 0. দুটা টেকনিকতে বুজাই দিছো এতিয়া কোশ্চেন নম্বৰ 71 কৰিম কোশ্চেন নম্বৰ 71 ত কিছে 11/12 12/13 তাৰ পাছত 13/14 14/15 আছে সো পেনটো চেঞ্জ কৰিলো এটো ইনটু নাই ইয়াত So 11/12 12/13 13/14 14/15 এতিয়া আপুনি চাই ককচোন ইয়াৰ পৰা ডাঙৰ কোনটো হয় উলাইব পাৰিম নেকি নোৱাৰিম ইয়াৰ কাৰণে এটা ট্ৰিক আছে আমি ইয়তৰ অন্তৰটো চাম ইয়তৰ ডিফাৰেন্স কি 1 সো 11 আৰু 12 ৰ অন্তৰটো কি 1 ইয়াৰো 1 ইয়াৰো কি মান 1 ইয়াৰো কি মান 1 হয় যেতিয়া অন্তৰটো সো ইয়তৰ ডিফাৰেন্সটো সেম হয় নহয় তেতিয়া ওপৰত যোনটো নম্বৰ ডাঙৰ হয় হেতুৱে আটাইতকৈ ডাঙৰ সো 11 ডাঙৰ নে 12 ডাঙৰ নে 13 ডাঙৰ নে 14 সো 14 ডাঙৰ সো এটো আমাৰ লাৰ্জেস্ট নম্বৰ হৈ যাব লাৰ্জেস্ট নাম্বার হৈ যাব 14/15 হৈ যাব আমাৰ লাৰ্জেস্ট নাম্বার আৰু হেতু হৈ যাব অপচন নাম্বার 14/15 আমাৰ লাৰ্জেস্ট নাম্বার এটো হৈ যাব অপচন নাম্বার এ ঠিক আছে ভিডিও পজ কৰি এটো লিখি লওক এতিয়া আমি কৰিম কোশ্চেন নাম্বার 72 আমাক কি কৈছে what percent of 1.5 is 7.5 gram 1.5 kg 7.5 gram পার্সেন্টেজ কেনেকৈ ওলাব লাগে জানো সো এনেকা এটা বস্তু থাকি ডেশ এটা দিম তাৰপিছত ওপৰত কাক লিখিম যাক উলিয়াব কয় সো what percent of 1.5 kg is 7.5 gram সো কাৰ বিষয়ে দিছে 7.5 গ্রাম কিমান শতাংশ হয় 1.5 kg এটো উদিছে মানে কাৰ বিষয়ে দিছে 7.5 ৰ বিষয়ে দিছে মানে 7.5 গ্রাম তো আমি ওপৰত লিখিম কাৰ লগত কম্পেয়াৰ কৰি পিনে উদিছে 1.5 kg লগত কম্পেয়াৰ কৰি পিনে উদিছে আৰু পার্সেন্টেজ ওলাব কাৰণে ইনটু 100% ইউনিট বেলেগ বেলেগ আছে সেম বনাব লাগিব 7.5 টু 7.5 এ লিখিছো ডিভাইডেড বাই 1.5 টু 1.5 কেজি টু গ্রামত ললে 1000 ইনটু কৰিব লাগিব সো মই কি ফৰ্মুলা দিলো m c d m d h k এফালে গলে ডিভাইড এফালে গলে ইনটু ঠিক আছে সো ওপৰটো গ্রাম হৈ গল তলটো গ্রাম কাট খাই যাব ইনটু 100% দুটা জিরো কাট খাই যাব সো 7.5 ক যদি মানে আপনি এনে নরমালি আমি 1.5 কিমান যা 75 সো 1.5 5 যা 75 হয় 7.5 হয় কিন্তু এনেকুৱা নকৰো আমি কি কৰিম আমি কৰিম যে পয়েন্টটো আগতে অতৰাই ল তেতিয়া সিম্পল হ'ব ন সো এবাৰ এফালে পয়েন্টটো হুসাইডে লৈ গলে এফালে লৈ যাব লাগিব 75 ডিভাইডেড বাই 15 তলত কিমান আছে ইনটু 10% সো 5
15 5 যা 75 তাৰপিছত 5 1 যা 5 5 2 যা 10 মানে 1/2% হয় 1/2% হয় আৰু 1/2 মানে কি 0.5 হয় 0.5% আৰু হেতু হৈ যাব আমাৰ অপচন নম্বৰ সি হেতু হৈ যাব আমাৰ অপচন নম্বৰ সি ভিডিও পজ কৰি লিখি লওক মই এটো ইৰেজ কৰি আছো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 73 কোৱেশ্চন নম্বৰ 73 ত কি কৈছে a by b is equal to 8/6 যদি হয় তেতিয়া আমাক ওলাব কৈছে 6a plus 2b divided by 4a minus 2b ওলাব কৈছে এতিয়া এই বস্তুটো ৰেশিওৰ কোৱেশ্চন হয় মই ৰেশিও কোৱেশ্চনত ভালকে বুজাই থৈছো এটো কি হয় তথাপি মই ইয়াত বুজাই দিও ভালকে so a by b is equal to 8/6 মানে a ratio b is equal to 8 ratio 6 মানে a এর রেশিও ভ্যালু কি হয় 8 আৰু b এর রেশিও ভ্যালু কি হয় 6 এটো রেশিও ভ্যালু হয় হসা ভ্যালু নহয় কিন্তু আমাক এই বস্তুটো সব a by b মানে কি রেশিও ফর্মত আছে তেতিয়া এই বস্তুটো রেশিও ফর্মত আছে নে নাই সো 6a + 2b ডিভাইডেড বাই সো এই বস্তুটোৱে আমি রেশিও বুলি ভাবি লও হয় না কারণ a by b এটো মানে রেশিও হয় সো a রেশিও b সো এটো বস্তুটো যেতিয়া আমাক রেশিও ভ্যালু পৰা রেশিও ভ্যালুৱে ওলাব কৈছে নহয় তেতিয়া আমি ডাইরেক্ট ভ্যালু কেটা বহাই লও প্রথম কথাটো এটো দুই নম্বৰ কথা আমাক হসা ভ্যালু দিয়া আছে নেকি যোনটো আমি বহাব পাৰিম যে নাই দিয়া তেতিয়া আমি ডাইরেক্ট একেটা ভ্যালুৱে বহাই দিম সো 6a plus 2b divided by 4a minus 2b so 6a মানে a ভ্যালু কি হয় so a ভ্যালু 8 হয় b ভ্যালু 6 হয় 6a into 6 into 8 plus 2 into 6 b ভ্যালু হয় 6 divided by 4 into 8 minus 2 into 6 এটো যদি আমি সলভ কৰো তেতিয়া কি হ'ব 6 এট যা 48 plus 12 divided by 48 minus 12 sorry 48 নহয় 32 minus 12 so 48 plus 12 হৈ যাব 60 divided by তলত হৈ যাব 20 আৰু যেতিয়া আমি সলভ কৰিম এটো আহি যাব 3 আৰু এটো হৈ যাব অপচন নম্বৰ বি ভিডিও পজ কৰি লিখি লওক এতিয়া কৰিম কোৱেশ্চন নম্বৰ 74 Rajan goes to his school from his house at the speed of 2 km/h and return at the speed of 3 km/h so Rajanor etu house hoy aru etu hoy school হাউসৰ পৰা স্কুল যাওতে ই 2 km/h স্পিডত যায় আৰু স্কুলৰ পৰা হাউস যাওতে ই 3 km/h স্পিডত ৰিটাৰ্ন হয় সো ই সম্পূৰ্ণ জাৰ্নিটো কৰোতে তাৰ টাইম কিমান লাগিছে 5 আৱাৰ ঠিক আছে সো ই এবাৰ 2 km/h স্পিডত যায় এবাৰ 3 km/h স্পিডত যায় কিন্তু ই গৈ কিমান ডিসটেন্স গৈ আছে হেতু আমি কেনেকৈ ওলাম জাননে সো এটো স্পিড ঠিক আছে সো ই কিমান ডিসটেন্স গৈ আছে এটো কেনেকৈ ওলাম সো আমি ইহতৰ এলসিএম লৈ লওঁ সো এলসিএম কি হ'ব 3 সো এটো রেশিও নিচিনা কৰিম ঠিক আছে 3 2 যা 6 এলসিএম হৈ যাব 6 সো এটো যদি আমি ডিসটেন্স বুলি ভাবি লওঁ তেতিয়া ডিসটেন্স আৰু এটো স্পিড আমি কি জানো স্পিড ইজ ইকুয়াল টু ডিসটেন্স বাই টাইম ঠিক আছে সো টাইম কেনেকৈ ওলাম আমি টাইম ইজ ইকুয়াল টু ডিসটেন্স বাই স্পিড কৰি দিব লাগিব ডিসটেন্স ডিভাইডেড বাই স্পিড সো 2 km/h স্পিডত যদি মই 66 km ট্রাভেল কৰো তেতিয়া মোৰ টাইম কিমান লাগিব 3 ঘন্টা লাগিব 6 divided by 3 আৰু তেতিয়া আমি 3 কিলোমিটাৰ কে স্পিডত যদি ট্রাভেল কৰো তেতিয়া মোৰ 2 ঘন্টা লাগিব এটো ইৰেজ কৰি দিও মই বেলেগ এটা টেকনিকটো এটো বুজাম সো ভিডিওটো তো লেন্দি হৈ গৈছে বহুত এটো লাস্ট কোৱেশ্চন কৰিম আমি সো এটো এনেকা কৰিব পাৰিম মানে কি ইয়াত টাইম কিমান লাগিছে 3 4 5 টাইম কিমান লাগিছে 5 আৰু হসাকে টাইম কিমান লাগি আছে সো এইটো আমি রেশিও ইউজ কৰিছো ঠিক আছে কিন্তু হসাকেও টাইম কিমান লাগিছে 5 মানে ইয়াৰ লগত ইনটু 1 হৈছে 5 তেতিয়া ডিসটেন্সটো কোনটো হয় ডিসটেন্স এটো হয় 6 মানে ইয়াৰ লগত এটো সেম থাকি যাব ইনটু 1 6 ঠিক আছে এনেকুৱাকে এটা ওলাব পাৰিম যে আমাক স্পিড দিয়া আছে সো তাৰ এলসিএম লৈ লম মানে আমি ডিসটেন্স পাই যাম ঠিক আছে ডিসটেন্স পাই গলো তাৰ পাছত সো ডিসটেন্স বাই স্পিড ইজ ইকুয়াল টু টাইম মানে 2 km/h স্পিডত গলে মই 3 ঘন্টা টাইমটো কভার কৰি দিম আৰু 3 km/h স্পিডত গলে মই 2 ঘন্টা টাইমটো কভার কৰি দিম সো মই এফালে 3 ঘন্টা লগালো আউটে মই 2 ঘন্টা লগালো তেতিয়া মোৰ কিমান ঘন্টা লাগিলে 5 ঘন্টা আৰু কোৱেশ্চনটো 5 ঘন্টাই দিয়া আছে সো এইটো 6 ঘন্টা তো 6 ঘন্টাই থাকিব যাব এইটো টেকনিকত নকৰিলে সো আমি এইটো যদি টেকনিকত নকৰো আমি বেলেগ এটা টেকনিকত কৰিম আমি কি জানো স্পিড ইজ ইকুয়াল টু ডিসটেন্স বাই টাইম সো টাইম ইজ ইকুয়াল টু কিমান হ'ব টাইম ইজ ইকুয়াল টু ডিসটেন্স বাই স্পিড সো এইটো হয় ঘৰ এটো হয় স্কুল যেতিয়া ঘৰৰ পৰা স্কুললৈ গৈছো আমি 2 km/h স্পিডত গৈছো স্কুলৰ পৰা ঘৰৰ যাওতে 3 km/h স্পিডত গৈছো আৰু আমি ভাবিলো যে এই ডিসটেন্সটো কিমান হয় d বুলি ভাবিলো ঠিক আছে সো যেতিয়া আমি স্কুলৰ পৰা ঘৰৰ পৰা স্কুললৈ গৈ আছো তেতিয়া
ফৰ্মুলাটো লগাম ঠিক আছে যেতিয়া আমি ঘৰৰ পৰা স্কুললৈ গৈ আছোঁ চ' আমি ভাবি ল'ম যে S1 ইজ ইকুৱেল টু ডি টু ডি এ থাকিব D1 D2 বেলেগ নহ'ব চ' D বাই T1 টাইমটো T1 লাগিছে মই ভাবি ল'ম যে স্কুল যাওঁতে টাইমটো T1 লাগিছে ঠিক আছে চ' টাইম T1 ৰ মানটো কিমান হ'ব T1 এফালে যাব S1 ইয়াত আহিব T1 ইজ ইকুৱেল টু D বাই S1 হ'ব ঠিক তেনেকুৱা T2 কিমান হ'ব T2 D বাই S2 হ'ব চ' সেইটো আপুনি ওলাই ল'ব তাৰপাছত আমাক কি কৈছে যে সম্পূৰ্ণ যোনটো টাইম লাগিছে সেইটো আমি টি বুলি ভাবি লওঁ সম্পূৰ্ণ টাইম এইটো কিমান লাগিছে 5 ঘণ্টা লাগিছে আৰু সম্পূৰ্ণ টাইমটো আমি কেনেকৈ ওলাম যে স্কুল যাওঁতে T1 টাইম লাগিছে স্কুলৰ পৰা আহোঁতে T2 টাইম লাগিছে চ' সম্পূৰ্ণ টাইমটো T1 প্লাছ T2 নহয় জানো T1 প্লাছ T2 হয় আৰু সেইটো হয় 5 ঘণ্টা লাগিছে T1 ৰ মানটো কি D বাই S1 মানে T1 কি হয় স্কুললৈ যাওঁতে কিমান টাইম লাগিছে চ' স্কুললৈ যাওঁতে আমি কোনটো স্পীডত গৈছোঁ মানে এইটো S1 আৰু S1 কি হয় চ' এই বস্তুটো ওপৰ মোহাৰি দিওঁ চ' আমি ভাবি লওঁ যে S1 টো 2 হয় S2 টো কিমান হয় 3 হয় চ' স্কুললৈ যাওঁতে আমি কিমান স্পীডত গৈছোঁ 2 চ' D বাই 2 প্লাছ আকৌ T2 কিমান হয় D বাই S2 মানটো কি হয় 3 ইজ ইকুৱেল টু 5 চ' এই বস্তুটো যেতিয়া আমি সলভ কৰিম নহয় এইটো কি হৈ যাব তলত LCM ল'ম 6 ওপৰত কি হৈ যাব 5D ইজ ইকুৱেল টু 5 চ' 5 1 5 5 1 5 কাট খালে আৰু D মান কি হৈ যাব 6 মানে আমাৰ ডিষ্টেন্সটো কিমান হৈ গ'ল 6 কিলোমিটাৰ ঠিক আছে ইৰেজ কৰি দিওঁ এইটো ভিডিঅ' পজ কৰি আপোনালোকে লিখি লওক আশা কৰিছোঁ এইটো বুজি পাইছে চ' মই অকণমান স্পীডত গৈছোঁ মই এইকেইটাৰ ডিটেইল ভিডিঅ' আনিম স্পীড এণ্ড টাইম এইবোৰৰ লাহে লাহে মই ভিডিঅ' দি আছোঁ ইউটিউবত যদি আপোনালোকে এইটো বুজি পোৱা নাই তেতিয়া মোৰ ভিডিঅ' কেইটা চাব পাৰে এনে মই ইয়াত যিমান সোনকালে সৰুকৈ বুজাই দিব পাৰোঁ বুজাই দিলোঁ ঠিক আছে ইৰেজ কৰি দিওঁ এইটো মই চ' এই বস্তুটো কি হয় এইটো যেতিয়া আমি ঘৰৰ পৰা স্কুললৈ গৈ আছোঁ এইটোৰ স্পীড ঠিক আছে আৰু এইটোৰ পৰাই আমি এই ফৰ্মুলাটো ওলাই ল'লোঁ ঠিক আছে চ' আমি এইটো ফৰ্মুলাও ওলাই দিলোঁ T2 কি হয় যেতিয়া আমি স্কুলৰ পৰা ঘৰলৈ গৈ আছোঁ তাৰ টাইমটো ঠিক আছে ইৰেজ কৰি দিওঁ মই এইটো এতিয়া আৰু এটা কুৱেশ্যন কৰি লওঁ কুৱেশ্যন নম্বৰ 75 চ' দ্য টোটেল সাৰফেস এৰিয়া অফ এ কিউব মানে কি হয় যেনেকুৱা এইটো ৰিউবিক্স কিউব চালে নহয় কিউব মানে কি হয় ৰিউবিক্স কিউব যোনটো সব সাইডকেইটা সব মানে সাইডকেইটা সেম হয় ঠিক আছে চ' এইটো এটা কিউব হয় চ' এনেকুৱা এটা কিউব থাকিব চ' এনেকুৱা এটা কিউব আছে চ' তাৰ কি হয় তাৰ যোনটো টোটেল সাৰফেস এৰিয়া হয় সেইটো হয় 96 সেন্টিমিটাৰ টোটেল সাৰফেস এৰিয়া মানে কি হয় চ' এইটো এটা যেতিয়া এইটো মোবাইলটো চালে চ' আপুনি ভাবি লওক এইফালে ৰিউবিক্স কিউব নিচিনা হয় এটা ৰিউবিক্স কিউব চ' এইটো কি হয় এটা সাৰফেস চ' এটা সাৰফেসৰ এৰিয়া কি হ'ব ৰিউবিক্স কিউবটো আমি এনেকৈ চিধাকৈ থ'লে এনেকৈ চাই পাওঁ চ' এইটো যদি A হয় তেতিয়া তাৰ সাৰফেস এৰিয়া তাৰ এইটো পাৰ্টৰ এৰিয়াটো কিমান হয় চ' A স্কুৱেৰ হয় ঠিক আছে কিন্তু টোটেল সাৰফেস এৰিয়া মানে কি সম্পূৰ্ণ চক যেনেকৈ এইটো ৰুম আছে নহয় মোৰ এটা ৰুম আছে চ' সব সাইডত ৱাল আছে আৰু ওপৰত সিলিং আছে তলত ফ্লোৰ আছে চ' যদি এটা ৱালৰ যদি এটা মানে যেনেকুৱা মই কেনেকুৱা বুজাম কিবা এটা বক্স থাকিব লাগে চ' এইটো যেনেকুৱা যদি ইয়াৰ যোনটো এৰিয়া হয় সেইটো হয় A স্কুৱেৰ ঠিক আছে A ইনটু A স্কুৱেৰ কিন্তু ইয়াৰ কেইটা সাইড আছে টোটাল মানে কেইটা ফেস আছে টোটাল এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু পিছলে এটা ছটা আৰু সব কেইটা সমান হয় মানে টোটাল সাৰফেস এৰিয়া কি হ'ব 6A স্কুৱেৰ চ' 6A স্কুৱেৰ টোটাল সাৰফেস এৰিয়া কিমান হয় জানে নে সেইটো হয় 96 মানে 6A স্কুৱেৰটো কিমান হয় 96 হয় আৰু ভলিউম ওলাব ক'লে কি কৰিম আমি ভলিউমৰ ফৰ্মুলা জানো আমি কিউবৰ A কিউব হয় চ' 6A স্কুৱেৰ ইজ ইকুৱেল টু কিমান হয় 96 হয় চ' আমি এইটো সলভ কৰিব চেষ্টা কৰোঁ 6 1 যা 6 আৰু এইটোও কাটিম 6 1 যা 6 6 3 যা সৰি 6 1 যা 6 6 6 যা 36 মানে A স্কুৱেৰ কিমান হয় 16 হয় চ' A স্কুৱেৰ 16 হয় মানে A কিমান হয় 4 হয় কাৰণ 16 মানে কি 4 স্কুৱেৰ আৰু স্কুৱেৰ কাট খাব A মানে 4 হয় চ' আমাৰ ভলিউম কিমান হ'ব ভলিউম কি হ'ব A কিউব মানে 4 কিউব আৰু এইটো আনসাৰ 4 কিউব মানে 4 × 4 × 4 আৰু এইটো হৈ যাব 64 ঠিক আছে চ' অপশ্যন নম্বৰ আমাৰ কাৰেক্ট হৈ যাব D ইৰেজ কৰিছোঁ এইটো এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 76 কুৱেশ্যন নম্বৰ 76ত কি দিছে দ্য ৰেচিঅ' অফ চ' দুটা চাৰ্কেল আছে এইটো এটা চ' ইহঁতৰ যোনটো ৰেডিয়াছ আছে নহয় ইহঁতৰ ৰেচিঅ' দিছে যেনেকৈ ইয়াৰ ৰেডিয়াছ যদি R1 হয় আৰু ইয়াৰ যদি R2 হয় তেতিয়া ইহঁতৰ ৰেচিঅ' কিমান হ'ব R1 ৰেচিঅ' R2 লিখিব পাৰিম আৰু সেইটোকে আমাক কিমান দিছে
সো এটুকে আমাক দিছে 2:3 দিয়া আছে আমাক কৈছে ইহতৰ যেটো সার্কেলৰ এৰিয়া মানে সৰি যেটো এৰিয়াৰ ৰেশিও কিমান হ'ব হেতু সুধিছে সো এৰিয়াৰ ৰেশিও ওলাবৰ কাৰণে আমি কি কৰিম সো r1 যদি এটা সার্কেলৰ ৰেডিয়াস হয় r1 তেতিয়া তাৰ এৰিয়া কিমান হ'ব সো তাৰ এৰিয়া হৈ যাব a1 কিমান হৈ যাব এৰিয়া হৈ যাব পাই r1 স্কয়ার ঠিক আছে যদি এটা সার্কেলৰ ৰেডিয়াস হয় r2 তেতিয়া তাৰ এৰিয়া কিমান হৈ যাব a2 পাই r2 স্কয়ার মানে এৰিয়াৰ যদি ৰেশিও ওলাও a1 ৰেশিও a2 যদি ওলাও তেতিয়া a1 কি হৈ যাব পাই r1 স্কয়ার ৰেশিও a2 কিমান হৈ যাব পাই r2 স্কয়ার সো ৰেশিও মানে কি অনুপাত মানে কটাকটি সো পাই কাটি দিও পাই কাটি দিলে কিমান বাচিব r1 স্কয়ার ৰেশিও r2 স্কয়ার সো r1 কিমান হ'ব r1 ৰ ভ্যালুটো কি হয় 2 সো r1 ৰ ভ্যালু 2 হয় r2 ভ্যালু 3 হয় r1 ৰ ভ্যালু 2 স্কয়ার ৰেশিও r2 ভ্যালু কি 3 স্কয়ার মানে এটো কি 4:9 হৈ যাব আৰু এটো হৈ যাব আমাৰ অপচন নম্বৰ বি হেতু হৈ যাব আমাৰ অপচন নম্বৰ বি ঠিক আছে এটো এতিয়া লিখি লওক মই এটো ইৰেজ কৰি আছো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 77 এতিয়া x plus 1 by x is equal to 4 আৰু আমাক উলাব কি কৈছে x square plus 1 by x square ৰ ভ্যালু উলাব কৈছে সো এটো কেনেকা কৰিম জাননে এনে তো সবে ট্ৰিকত শিকাব ময়ো জানো ট্ৰিক কেনেকা কৰিব লাগে কিন্তু যদি কোনোবা গম না পায় ই কেনেকা কৰিব হয় না সো এটো আমি কেনেকা কৰিম জাননে যদি আমি না জানো তেতিয়া আমি কৰি দিম স্কয়ার সো ইয়াৰো স্কয়ার কৰি দিম ইয়াৰো স্কয়ার কৰি দিম সো ইয়াৰ স্কয়ার কৰিলে কি হৈ যাব x স্কয়ার a plus b whole square কি হয় a plus b whole square কি হয় a square plus b square plus 2ab হয় সো x square কৰিম আগত plus a2 square কৰিম 1 by x ৰ স্কয়ার কি হয় 1 by x square plus 2ab 2 into a কিমান হয় x সো ডট দি বুজাও ঠিক আছে ইনটু 2 into x into 1 by x is equal to কিমান 4 square মানে কিমান হ'ব 16 সো x এ কাট খাই গল x এ কাট খাই গল সো এটো কি হল x square plus 1 by x square plus ইয়াত কি আছিল 2 16 সো x square plus 1 by x square is equal to 16 minus 2 আৰু এটো কিমান হৈ যাব 14 ঠিক আছে প্লাস 2 টো হেফালে গলে minus 2 হৈ যাব আমাৰ ইয়াৰে ভ্যালু লাগে সো আমি এই বস্তুটো আমি হেফালে পঠিয়াই দিম হেফালে পঠিয়াই দিলে 16 minus 4 14 আৰু এটা ট্ৰিক কি আছে জানে x plus 1 by x ৰ ভ্যালু কিমান দিয়া আছে 4 তেতিয়া আমাক কৈছে না x square plus 1 by x square ৰ ভ্যালু ওলাব কাৰণে সো আমি কি কৰিম এই 4 যোনটো আছে নহয় এই 4 টোৰ আমি স্কয়ার কৰি দিম তাৰ পাছত -2 কৰি দিম 4 স্কয়ার কিমান হয় 16 4 স্কয়ার কিমান হয় 16 -2 কৰি দিম आंसर কিমান হল 14 কিন্তু ট্ৰিকটো জানাটো ইম্পৰ্টেন্ট হয় কিন্তু বেসিক টু কেনেকা কৰিব লাগে হেতু জানিম সব 4 স্কয়ার কৰিলো 4 স্কয়ার কিমান হয় 16 সো 2 হেফালে গল 16 - 2 14 এনেকুৱাকে আমি বেসিক টু উলাও সো আপনি ট্ৰিকতে কৰিব কিন্তু বেসিক টু না জানিলে ট্ৰিকটো কাম নাই যদি আমি বেসিক বস্তুটোৱে না জানো ট্ৰিক ইউজ কেনেকা কৰিম হয় না সো এটো বেসিকো বুজাই দিলো ট্ৰিকো বুজাই দিলো এটো হৈ গল সো x সো এই বস্তুটো আছে নহয় ইয়াৰ পৰা আমি x স্কয়ার plus 1 by x স্কয়ার উলাব লাগে সো আমি কি কৰিম এই নম্বৰটোক স্কয়ার কৰি দিম আৰু -2 কৰি দিম উলাই যাব সো স্কয়ার কৰি দিলে কি হ'ব 16 - 2 আৰু आंसर হৈ যাব 14 ইৰেজ কৰি দিছো মই এটো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 78 আমাক ইয়াত কি কৈছে যে এটা ইকুইলেটারাল ট্রায়াঙ্গল আছে উইথ সাইড সো এটা ইকুইলেটারাল ট্রায়াঙ্গল আছে যাৰ সব সাইড সমান হয় তার এটা সাইডৰ লেন্থ কিমান হয় 12 তেতিয়া আমাক কৈছে তাৰ এৰিয়াটো কিমান হ'ব ঠিক আছে সো এৰিয়াৰ এটা ফৰ্মুলা আছে হেতু হয় √3/4 a স্কয়ার সো √3/4 a মানে কি 12 মানে 12 স্কয়ার 12 * 12 সো 4 3 * 12 সো এটো কি হৈ যাব 12 3 * 36 √3 কিমান ইজি আছিল নাছিলে কাৰণ আমি ফৰ্মুলাই না জানো সো ফৰ্মুলা আমি কেনেকৈ ডেৰাইভ কৰিম এটো দেখাই আছো এটো ভিডিও পোষ্ট কৰি লিখক মই ফৰ্মুলা কেনেকৈ ওলাব লাগে দেখাই দিম সো এনে তো মুখস্থ কৰি লব আপোনালোকে ফৰ্মুলা কিন্তু এক্সামত যদি আমাৰ টাইম আছে সো আমি সব কোৱেশ্চন কৰি দিলো আমাৰ বলে 10 মিনিট 5 মিনিটস মান আছে আৰু আমি এটো কোৱেশ্চন না জানো ফৰ্মুলা ডেৰাইভ কৰিব শিকিব লাগিব সো ফৰ্মুলা কেনেকৈ ডেৰাইভ কৰিম দেখাই আছো এটো বস্তুটো ইৰেজ কৰক ইৰেজ কৰি আছো লিখি ললে আপোনালোকে সো মই ভাবিছো এটো এটা ইকুইলেটারাল ট্রায়াঙ্গল হয় তার সব সাইড a a a হয় ঠিক আছে সো যেতিয়া ইকুইলেটার যেতিয়া আমি ট্রায়াঙ্গল উলাও নহয় বা ট্রায়াঙ্গলৰ মেইন এৰিয়া ফৰ্মুলা কি হয় হাফ ইনটু বেস ইনটু হাইট সো হাইট সো বেস টু কি হয় বেস টু a হয় জানো সব a হয় কিন্তু হাইট টু আমি কেনেকৈ ওলাম এই হাইট টু উলাব লাগিব সো যেতিয়া আমি এই হাইট টু টানি দিম তেতিয়া এইটো a/2 আধা আধা হৈ যাব a/2 ঠিক আছে
এতিয়া আমি হাইটটো কেনেকৈ ওলাম পাইথাগোৰাছ ফৰ্মুলা লগাই উলিয়াম যোনে মানে পঢ়িছে ভালকৈ তেন ই গম পাই যাব কেনেকুৱা হয় নহ'লে আপুনি নেক্সট কুৱেশ্যন হ'লে ভিডিঅ' পজ কৰি লিখি লওক আপুনি ভাবি ল'ব যে এৰিয়া কি হয় √3/4 a² হয় ঠিক আছে চ' আমি কেনেকুৱা কৰিম 1/2 আছে চ' এই বস্তুটো অকণমান আঁতৰাই দিওঁ আমাৰ হাইট লাগে ওলাবৰ কাৰণে ঠিক আছে এই বস্তুটো ডাঙৰকৈ লিখোঁ অকণমান চ' এইটো এনেকুৱা ট্ৰাইংগল আছে a চ' আমাৰ হাইট উলিয়াব লাগে হাইট ওলোৱাৰ পাছত এইটো a/2 হৈ গ'ল তেতিয়া এইটো টানি দিলোঁ আধা ভাগ হৈ গ'ল এইটো a/2 হৈ গ'ল চ' আমাৰ এই বস্তুটো লাগে হাইট চ' আমি পাইথাগোৰাছ ফৰ্মুলা মতে কি জানো এই বস্তুটো আমি এতিয়া পাহৰি যাওঁ ঠিক আছে চ' এই বস্তুটো আমি এতিয়া পাহৰি যাওঁ নহ'লে কনফিউজ লাগিব আপোনালোকৰ হৈ গ'ল এতিয়া আমি পাইথাগোৰাছ ফৰ্মুলা মতে কি জানো a² = এইটো হাইট বুলি ভাবিলোঁ h² + a²/4 জানো ঠিক আছে এতিয়া আমাৰ h লাগে মানে h টো অকলে কৰোঁ আৰু কেইটা আঁতৰাই দিওঁ চ' h = কি হৈ যাব a² - a²/4 চ' এইটো যদি আমি সলভ কৰিম h ৰ ভেলুটো কি হৈ যাব চ' 4 ইয়াত যাব তাৰপিছত 3a²/4 আৰু আমি এইটো কি লিখিব পাৰিম চ' a² দুটা a আছে বাহিৰত আহিলে কেইটা a আহিব এটা স্কুৱেৰ 3 টো বাহিৰত নাহে চ' √3 4 মানে কি 2 × 2 দুটা 2 আছে বাহিৰত আহিলে কেইটা আহিব 2 ঠিক আছে h ৰ ভেলু কি হৈ গ'ল এইটো তেতিয়া আমি এৰিয়া ফৰ্মুলা কি জানো এৰিয়া = ½ × বেছ × হাইট চ' ½ × বেছ কিমান আছিলে ট্ৰাইংগল এইটো ট্ৰাইংগলটো আছিলে তাৰ বেছটো a আছিলে চ' a × হাইটটো কিমান হৈ গ'ল ওলাই দিলোঁ এইটো হাইটটো কিমান হয় √3/2a √3/2a চ' কি হৈ গ'ল √3 থাকি গ'ল ডিভাইড বাই 2 যা কিমান হৈ গ'ল 4 আৰু a × কি a² চ' এৰিয়া ওলাই দিলোঁ আমি ইকুৱেলেটাৰ ট্ৰাইংগলৰ যোনটো নাজানে এনেকুৱা এৰিয়া ওলাব চেষ্টা কৰিব তেতিয়া এক্সামত ওলাই যাব যদি টাইম থাকে ঠিক আছে এইটো ইৰেজ কৰি দিছোঁ মই এতিয়া আমি কুৱেশ্যন নম্বৰ 79 কৰিম চ' ৰবি প্লেনছ টু টাইল হিজ কিচেন চ' সিহঁতৰ ৰবিৰ এটা কিচেন আছে এনেকুৱাকৈ চ' ই তাত টাইলছ লগাব ঠিক আছে চ' ৰবি প্লেনছ টু টাইল হিজ কিচেন ফ্ল'ৰ উইথ স্কুৱেৰ টাইলছ চ' এনেকুৱা এটা ৰেক্টেংগেলৰ চাইজৰ এটা কিচেন আছে কিন্তু তাক স্কুৱেৰ টাইল দি ই টাইল কৰিব ঠিক আছে টাইলছ গম পায় কি হয় টাইলছ লগাই যে কিচেনত তো আমাক কি কৈছে ইচ অফ দ্য টাইল হেজ চাইড 10 সেণ্টিমিটাৰ চ' টাইল যোনটো আছে এটা টাইলছ যোনটো আছে সেইটো হয় 10 সেণ্টিমিটাৰ চাইজৰ টাইল হয় ঠিক আছে এইটো 10 এইটো 10 মানে ইয়াৰ এৰিয়া কিমান কভাৰ কৰিছে চ' এইটো এৰিয়া হৈ গ'ল 110 × 10 100 সেণ্টিমিটাৰ স্কুৱেৰ ঠিক আছে মানে এটা টাইলে কিমান এৰিয়া কভাৰ কৰে 100 সেণ্টিমিটাৰ আৰু কিচেনটোৰ সাইজ কিমান হয় জানে চ' কিচেনটোৰ সাইজ কিমান হয় কিচেনটোৰ সাইজ হয় চ' কিচেনটোৰ সাইজ হয় লেন্থটো কিমান হয় 2.4 মিটাৰ আৰু ব্ৰেডটো কিমান হয় 1.6 মিটাৰ ঠিক আছে চ' এইটো কিচেনৰ সাইজ হয় ঠিক আছে তাৰ এৰিয়াটো কিমান হ'ব এইটো ওলাই ল'ম আমি ওলাই লোৱাৰ পাছত চ' এটা টাইলৰ এৰিয়া কিমান হয় চ' এই এইটো যোনটো টাইল আছে এই টাইলটো দিয়েতো আমি গোটেই এৰিয়াটো ফিল কৰিম চ' এইটোৰ এৰিয়া ওলাই ল'ম তাৰপিছত এইটোৰো এৰিয়া ওলাই দিম চ' আমি চাম যে কিমান টাইল ওলাবৰ কাৰণে মানে দেখুৱাই আছোঁ ৰ'ব মই আগতে এই স্কুৱেৰৰ কিচেনৰ এৰিয়া ওলাই দিওঁ ঠিক আছে চ' টাইলৰ কিমান হয় লেন্থ L = 10 সেণ্টিমিটাৰ মানে আমি ইউনিটটো চেম কৰিব লাগিব এইটো মিটাৰটো আমি সেণ্টিমিটাৰ বনাই দিম চ' ইয়াৰ লেন্থ কিমান হয় এই বস্তুটো ইয়াত লিখোঁ ইয়াৰ লেন্থ কিমান হয় 2.4 মিটাৰ যদি এইটো লিখোঁ 240 সেণ্টিমিটাৰ লিখিব লাগিব চ' ইয়াৰ ব্ৰেথ কিমান হয় 1.6 মিটাৰ আৰু ইয়াত যদি আমি সেণ্টিমিটাৰ লিখোঁ 160 সেণ্টিমিটাৰ লিখিব লাগিব চ' লেন্থ ইনটু ব্ৰেথ মানে ইয়াৰ এৰিয়া এই গোটেই বস্তুটোৰ এৰিয়া কিমান হ'ল গোটেই বস্তুটোৰ এৰিয়া হ'ব 240 × 160 চ' এইটো হৈ যাব ইনটু কৰিব লাগিব 6 × 4 = 24 4 2 6 × 12 13 14 14 24 এইটো হৈ যাব 4 8 384 সেণ্টিমিটাৰ স্কুৱেৰ হৈ যাব 38400 সেণ্টিমিটাৰ স্কুৱেৰ হৈ গ'ল এতিয়া এই গোটেইটো এৰিয়া কিমান হয় 38400 আৰু আমাৰ এটাত যোনটো টাইল আছে তাৰ এৰিয়া কিমান হয় তাৰ এৰিয়া এইটো কি হয় এৰিয়া অফ কিচেন ঠিক আছে এৰিয়া অফ টাইল কিমান হয় এৰিয়া অফ টাইল হয় চ' ইয়াত 10 সেণ্টিমিটাৰ ইয়াত 10 সেণ্টিমিটাৰ মানে 100 সেণ্টিমিটাৰ স্কুৱেৰ এৰিয়া হয় চ' কিচেনটো ইমান ডাঙৰ হয় আৰু টাইলটো হয় 100 সেণ্টিমিটাৰ চ' কিচেনটো 380 সেণ্টিমিটাৰ স্কুৱেৰৰ এৰিয়া লয়
আৰু টাইল এটা হয় অকল 100 সেন্টিমিটাৰ সো কেটা টাইল লগাব লাগিব গুটে এৰিয়াটো কভাৰ কৰিব কাৰণে সো আমি এনটা টাইল লগাম আমি নাজানো নহয় এটা টাইল লগালে কিমান সেন্টিমিটাৰ হ'ব সো 100 এটা টাইলে কিমান কভাৰ কৰে 100 সেন্টিমিটাৰ স্কয়াৰ সো দুটা টাইল লগালে কিমান সেন্টিমিটাৰ হ'ব 200 সো আমি নাজানো নহয় দুটা লগাম নে তিনটা লগাম নে চাৰিটা যাতে আমাৰ 38400 হৈ যাওক সো আমি ভাবিলো যে আমি এনটা টাইল লগাম ঠিক আছে সো 100 সো এটা টাইলে ইমানটা এৰিয়া কভাৰ কৰে আমি ইয়াৰ নিচিনা এনটা টাইল লগাই লম নহলে ভাবিলো এক্সটা লগাই লম ঠিক আছে আমি নাজানো কেটা লগাব লাগিব যাতে আমাৰ এইটো এৰিয়া কভাৰ হৈ যাওক 38400 0000 কাটি দিম মানে কেটা টাইল লগাব লাগে হল 384 টাইল লগাব লাগিব নহলে আমি কেনেকা কৰিম যে এটো কিচেনৰ এৰিয়া কিমান 38400 হয় আৰু এটা টাইলৰ এৰিয়া কিমান 100 ডিভাইড কৰি দিম আৰু আমাৰ ওলাই যাব যে কেটা টাইল লগাব লাগিব 384 টা টাইলস লগাব লাগিব ঠিক আছে ইৰেজ কৰি দিও আপোনালোকে ভিডিও পজ কৰি লিখি লওক এতিয়া আমি কোৱেশ্চন নম্বৰ হোপফুলি মই একো এডিট হৈ যোৱা নাই সাকে এতিয়া আমি কোৱেশ্চন নম্বৰ 80 কৰিম A man purchased a fan okay মই এটো হিকাই থৈছো মার্ক প্রাইস মানে প্রিন্টেড প্রাইস হয় ঠিক আছে A man purchased a fan which has a printed price of 2000 সো এটা মানুহে এটা ফ্যান কিনিলে যোনটোৰ মার্ক প্রাইস কিমান হয় 2000 rupees হয় ঠিক আছে 2000 rupees হয় তাৰ পাছত if he received two successive discount of 20% and 10% then how much did he pay for the fan মানে আমাক কৈছে কি যোনটো মার্ক প্রাইস কিমান হয় 2000 টকা হয় সো আমাক আগতে যোনটো দোকানীয়ে কৈছে ই আগতে 20% ডিসকাউন্ট দিলে তাৰ পাছত আকৌ 10% ডিসকাউন্ট দিছে তাৰ পাছত আমাক কৈছে এই ফ্যানটো আমি কিমান টকাত কিনিছো ঠিক আছে যেনেকুৱা এটা বস্তু আছে 100 টকীয়া মই যদি আপোনাক এই 100 টকাত যদি মই আপোনাক কওঁ যে আপনি কিনিব আহিছে 100 টকীয়া এটা নোটবুক এটা কিনিব আহিছে সো মই কলো যে 100 টকা আপুনি কলে যে মোক ইয়াত ডিসকাউন্ট দিব কাৰণে মই কৈছো কি ইয়াত 10% ডিসকাউন্ট দিম 10% ডিসকাউন্ট দিম মানে কি 90% সো আউট অফ 100% 10% ডিসকাউন্ট দিলো মানে 90% মই আপোনাৰ পৰা লও ঠিক আছে সো 10% ডিসকাউন্ট দিম মানে কি মানে 10% ডিসকাউন্ট দিয়াৰ পাছত আপুনি কিমান টকা দি বস্তুটো কিনিব হেতু কেনেকৈ হলাম যে আপুনি 90% পইচাটো দি দিব নে নিদিয়ে সো 100 ৰ 90% উলাব লাগিব 10% ডিসকাউন্ট মানে কি পইচাটো আপুনি মোক কিমান দিব 90% দিব ঠিক আছে সো এটু কি হৈ যাব 100 into 90% আৰু এলে তলত 100 আহিলে 100 কাট খাব মানে আপুনি মোক পইচাটো কিমান দাম দি কিনিব বস্তুটো 90 টকা দি কিনিব ঠিক আছে ঠিক তেনেকুৱা আমাক কি কৈছে আগত 20% ৰ এটু বস্তুটো আছে 2000 rupees-ৰ ইয়াত আগত 20% ডিসকাউন্ট দিয়ে সো 20% ডিসকাউন্ট দিয়ে মানে কি 80% তাৰ লাগিব আগতে আমাক কি কৈছে 80% তাৰ লাগিব তাৰ পাছত আমাক কি কৈছে আৰু 10% ডিসকাউন্ট দিছে আৰু 10% ডিসকাউন্ট দিছে মানে এই বস্তুটোৰ এতিয়া 90% তাক লাগিব ঠিক আছে 90% পইচাটো লাগিব বুজি পালে পার্সেন্ট আতৰিলে তলত 100 আহিব ইয়াতো পার্সেন্ট আতৰিলে তলত 100 আহিব সো এটু দুটা 0 এটু দুটা 0 গল এটু এটা 0 এটা 0 এটা 0 এটা 0 গল 9 8 যা 72 মানে 20 into 72 কৰিম সো 72 টু যা কিমান হ'ব 1440 rupees-ত বস্তুটো এই ফ্যানটো কিনিলে ঠিক আছে লিখি লওক এটু ইৰেজ কৰিছো মই এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 81 কোৱেশ্চন নম্বৰ 81 ত কি দিছে আমাক বহুত ইজি এটা বস্তু দিছে সো মাইনাস সো এটু সলভ কৰিব দিছে ঠিক আছে এতিয়া সব দুটা মাইনাস থাকিলে কি হয় মাইনাসে দুটা মাইনাস ইনটু হৈ থাকিলে কি হ'ব মাইনাসে প্লাস সো দুটা মাইনাস ইনটু হৈ থাকিলে কি হ'ব মাইনাসে প্লাস চাৰিটা মাইনাস ইনটু হৈ থাকিলে কি হ'ব মাইনাসে যেতিয়া মাইনাস যেতিয়া সব কেটা আছে একটা দুটা তিনটা চাৰিটা সো ইভেন হল যুগ্ম হল তেতিয়া প্লাস হৈ যাব ঠিক আছে সো এনেকুৱা কৰিম চাব সো এই দুটা মাইনাস সো মাইনাসে প্লাস হৈ গল এই দুটা মাইনাসে প্লাস হৈ গল এটো মাইনাসটো বাছি গল এটো মাইনাসটো মাইনাসে লিখিলো মাইনাসে প্লাস মানে ভিতৰৰ মাইনাস কেটা গায়ব হৈ গল 1 into 1 কি হ'ব 1 আকৌ ইয়াত মাইনাস এটা আছে মাইনাস দিলো মাইনাসে প্লাস সো এটো মাইনাসে প্লাস হৈ গল এটো মাইনাসে প্লাস হৈ গল 1 into 1 কি হ'ব 1 মানে এটো আনসাৰটো কি হ'ব -1 আৰু -1 কি হ'ব -2 হৈ যাব আনসাৰ আৰু হেতু হৈ যাব আমাৰ অপচন নম্বৰ এ হেতু হৈ যাব আমাৰ অপচন নম্বৰ এ লিখি লওক এটু ইৰেজ কৰি আছো মই ইয়াত তো একো বুজিবল নাই সো মাইনাস সব মাইনাসে প্লাস মানে এটো মাইনাস কাটি দিও এটো মাইনাসে প্লাস এটো মাইনাস কাটি দিও
এনেকুৱাকৈ ওলাই লওঁ ইজি এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 82 কুৱেশ্যন নম্বৰ 82 এইটো প্ৰবেবিলিটি হয় ঠিক আছে চ' অ'কে প্ৰবেবিলিটিটো কেনেকুৱা কৰিম যেনেকুৱা আমাৰ ওচৰত এটা ডাইচ আছে ডাইচ মানে বুজি পালে লুডু খেলোঁ যে আমি চ' তাত আমাৰ কি লিখা থাকে 1 2 এনেকুৱা ফুটা ফুটা দিয়া থাকে 3 4 5 6 এনেকুৱা দিয়া থাকে চ' আমাৰ কিমান চান্স থাকে যে আমি এই এনেকুৱা এক মাৰি দিওঁ দুই এনেকুৱা যেতিয়া আমি মাৰোঁ তেতিয়া একো আহিব পাৰে দুইও আহিব পাৰে তিনিও আহিব পাৰে হয় নাই তেতিয়া আমাৰ এই এবাৰ যদি মই মাৰোঁ আৰু এইটোৰ অহাৰ চান্স কিমান হয় এইটো কেনেকুৱা উলিয়াম আমি চ' আমাৰ কিমানটা পচিবল আউটকাম হয় তলত লিখিম মানে কি কি চান্স আছে চ' এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা বেলেগ বেলেগ নম্বৰ অহাৰ চান্স আছে চ' আমি লিখিম তলত ছটা ঠিক আছে আৰু এইটোৰ অহাৰ চান্স কিমান হয় মানে এইটো এটা হয় নহয় জানো ঠিক আছে চ' নম্বৰ অফ পচিবল মানে কিমানবাৰ আমি মাৰিম ঠিক আছে তলত লিখিম এইটো নম্বৰ অফ পচিবল আউটকামছ ইয়াত লিখিম নম্বৰ অফ পচিবল আউটকামছ চ' পচিবল আউটকামছ কেইটা হয় ছটা আৰু আমাৰ ফেভাৰেবল আউটকাম আমাৰ কেইটা আউটকাম লাগে অকল এটা লাগে সেইটো 6 লাগে চ' ওপৰত লিখিম নম্বৰ অফ ফেভাৰেবল আউটকাম ঠিক আছে চ' সেইটো হৈ যাব 1/6 চ' আমাৰ প্ৰবেবিলিটি কিমান হৈ যাব 1/6 তলত কিমান লিখিম যিমানটা পচিবল আউটকাম হয় কিমানটা আউটকাম ওলাব পাৰে চ' আমি যদি মাৰো 1 ওলাব পাৰে 2 ওলাব পাৰে 3 ওলাব পাৰে 4 5 6 ছটা বেলেগ বেলেগ আউটকাম ওলাব পাৰে চ' আমি তলত লিখিম ছটা আমাৰ কোনটো আউটকাম লাগে 6 যোনটো আমাৰ এই ছটাৰ ভিতৰত অকল এটা আউটকাম লাগে চ' 1 লিখিম ওপৰত চ' চান্স কিমান হয় 1/6 হয় ঠিক আছে এইটো টেকনিকতে আমি কৰিম এইটো ইৰেজ কৰি দিওঁ চ' আমাক কৈছে এটা ঠিক তেনেকুৱা ডাইচ আছে ডাইচত 1 2 3 4 5 6 লিখা নাই ডাইচত লিখা আছে 1 এটা আছে আৰু এটা 1 আছে এইটো বেলেগ এইটো চাইনিজ ডাইচ চাগে 2 2 4 4 লিখা আছে ঠিক আছে চ' আমাক কৈছে এ ডাইচ ইজ মাৰ্কড উইথ 1 1 2 2 3 3 1 1 2 2 4 4 ৰেচপেক্টিভলি অন ইটছ 6 sides the probability that 2 will মানে এই 2 যোনটো আহিব মানে এনেকা মাৰিম আৰু 2 আহিব লাগিব চ' দুটা ফুট সেইটো আহিব লাগিব সেইটো অহাৰ চান্স কিমান হয় চ' নম্বৰ অফ পচিবল আউটকাম কিমান আউটকাম অহাৰ চান্স আছে চ' 1 2 3 4 5 6 ছটা আউটকাম অহাৰ চান্স আছে চ' আমাৰ ফেভাৰেবল আউটকাম কোনটোত আহিব চ' আমাৰ কিমান চান্স আছে চ' দুটা এইটো দুটা আমাৰ হয় বুলি ভাবি লওক ঠিক আছে দুটা আমাৰ ফেভাৰেবল আউটকাম হয় চ' ওপৰত আমি ফেভাৰেবল আউটকামটো দিলোঁ আৰু 2 1 জাৰ 2 2 3 জাৰ 6 আৰু 1/3 হৈ যাব আমাৰ আনচাৰ সেইটো হৈ যাব অপশ্যন নম্বৰ বি এইটো হৈ যাব অপশ্যন নম্বৰ বি ঠিক আছে ভিডিঅ' প'জ কৰি লিখক এতিয়া আমি কুৱেশ্যন নম্বৰ 83 কৰিম কুৱেশ্যন নম্বৰ 83 আমাক ইয়াত কি দিছে ab স্কুৱেৰ হোল স্কুৱেৰ ইনটু 3ab হোল টু দি পাৱাৰ 4 ডিভাইডেড বাই 9 into 9 into a square b square whole cube এতিয়া এই বস্তুটোক আমি সলভ কৰোঁ আগত a into b whole square মানে এবাৰ a লগত স্কয়াৰ হ'ব b স্কয়াৰৰ স্কয়াৰ মানে কি b স্কয়াৰৰ স্কয়াৰ কি জানেন না 2 2 4 হৈ যাব এটো হৈ যাব b to the power 4 সো এটো লিখিম আমি b to the power 4 into 3 to the power 4 into a to the power 4 into b to the power 4 divided by 3 9 ক আমি কি লিখিম 3 স্কয়াৰ লিখি দিম আকৌ এটো 9 ক আমি 3 স্কয়াৰ লিখি দিম into a স্কয়াৰ কিউব মানে কি a স্কয়াৰ হোল কিউব মানে কি 3 2 6 a to the power 6 into b to the power 6 আৰু a আৰু আমাক কি দিছে a আৰু b সমান হয় a = b আৰু a এর মান কি 3 যদি a আৰু b সমান হয় আৰু a এর মান 3 হয় মানে b এর মানও 3 হ'ব সো a আৰু b এর মান কি হয় 3 মানে আমি এটো লিখিম 3 স্কয়াৰ into 3 to the power 4 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 divided by আমি তলত কি লিখিম 3 স্কয়াৰ into 3 স্কয়াৰ into 3 to the power 6 into 3 to the power 6 সো এই দুইটা সো ইয়াত 3 কেটা আছে 6টা ইয়াত 3 কেটা আছে 6টা মানে 12টা সো এই দুটা 12টা 3 তলৰ পৰা কাটি দিলো তেতিয়া ওপৰৰ পৰাও 12টা 3 কাটিব লাগিব সো 4টা 8টা 12টা কাটি দিলো ঠিক আছে ইয়াত দুটা আছে টোটাল কেটা 3 ইনটু হৈছে 4টা সো 4টা 3 কাটি দিলো ওপৰটো 4টা 3 কাটিব লাগিব ইয়াতো কাটি দিলো সো আনসার কি হৈ যাব 3 স্কয়াৰ আৰু হেতু হৈ যাব আমাৰ অপচন নম্বৰ সো 3 স্কয়াৰ মানে কি 3 into 3 আৰু এটো হ'ব 9 আৰু হেতু হৈ যাব অপচন নম্বৰ এ ঠিক আছে লিখি লওক এটো লাস্ট কোৱেশ্চন নম্বৰ 84 Question number 84 ত আমাক কি কৈছে সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন দিয়া আছে আৰু এটো অকমান বেলেগ সো যদি আমাক কোনোবা কয় যে আমাৰ কিবা এটা বস্তু লৈছো আৰু আমাক হেতু 12% ইন্টাৰেষ্ট দিব লাগিব বছৰত যদি বছৰত 12% ইন্টাৰেষ্ট হয় তেতিয়া মাহত কিমান হয় কওকচোন গুটে বছৰটোত 12% ইন্টাৰেষ্ট মানে এক মাহত
12 ডিভাইডেড বাই 12 কাৰণ 12টা মাহ আছে ডিভাইডেড বাই 12 মানে এক মাহত 1% ইন্টারেস্ট ঠিক আছে বুজি পালে হৈ গ'ল এতিয়া আমি কোৱেশ্চনটো ভালকে বুজিম সো Manoj borrowed a sum of 6000 rupees Manoj 6000 rupees বাকি মানে লোনত ললে তাৰ পাছত অন সিম্পল ইন্টারেস্ট এটো সিম্পল ইন্টারেস্টত ললে at the rate of 5% per annum মানে এক বছৰত 5% দিব লাগিব if he decide to pay the entire amount at the end of 1 month মানে ই ভাবিছে যে গুটে পইচাটো ই একে মাহত দি দিব ঠিক আছে এক মাহৰ ভিতৰত গুটে পইচাটো দি দিব মানে এতিয়া তাৰ 5% গুটে বছৰত দিব লাগে মানে এক মাহত কিমান দিব লাগিব 5 ডিভাইডেড বাই 12% দিব লাগিব ঠিক আছে সো আমাক কৈছে যে ই গুটে মানে টোটাল এমাউন্ট কিমান আকৌ ৰিটাৰ্ণ কৰিব লাগিব সো 6000 रुपीस লৈছে আৰু ইন্টারেস্টটো তাৰ এক মাহত কিমান হ'ব মানে গুটে বছৰত ইন্টারেস্টটো 5% তেতিয়া এক মাহৰ ইন্টারেস্টটো কিমান হ'ব 5 ডিভাইডেড বাই 12% সো আমি চাব লাগিব যে 6000 টকাৰ 5 ডিভাইডেড বাই 12% মানে আমি ইন্টারেস্ট হিচাপে তাক এক্সট্ৰা কিমান দিব লাগিব এটো উলাই লো 6000 টকাৰ ইনটু 5 ডিভাইডেড বাই 12% উলাই লো ঠিক আছে যেনেবা যদি মই 100 টকা আপোনাৰ পৰা বাকি ললো আৰু আপুনি 10% ইন্টারেস্ট লয় তেতিয়া মই ইন্টারেস্ট হিচাপে আপোনাক কিমান দিব লাগিব সো ইয়াৰ 10% উলাই দিম সো মোৰ ইন্টারেস্ট কিমান দিব লাগিব 100 ইনটু 10 ডিভাইডেড বাই তলত 100 আহিব 100 কাটি দিম মানে মোৰ 10 টকা ইন্টারেস্ট দিব লাগিব ঠিক আছে সো ইয়াতো মই পইচাটো কিমান ধাৰ ললো 6000 रुपीस ধাৰ ললো সো 6000 रुपीस ধাৰ ললো আৰু মই এক মাহত কিমান ইন্টারেস্ট দিব লাগিব 5 বাই 12% মানে মই ইন্টারেস্ট কিমান দিব লাগিব 6000 ইনটু 5 বাই 12% ইন্টারেস্ট দিব লাগিব সো 6000 ইনটু 5 বাই 12 আৰু পার্সেন্ট আতৰিলে কি হ'ব 1 বাই 100 আহিব সো দুটা জিরো কাট খালে 12 5 যা 60 হৈ যাব আৰু 5 5 যা 25 মানে মই ইন্টারেস্ট হিচাপে কিমান দিব লাগিব 25 টকা এতিয়া কি আপুনি মোৰ পৰা 6000 টকা বাকি ললে আৰু 25 টকা ৰিটাৰ্ণ দিব এনেকা নহব নাই এটো ইন্টারেস্ট হয় সো ইন্টারেস্ট হল সিম্পল ইন্টারেস্ট হল 25 টকা গুটে পইচাটো কিমান দিব লাগিব কিমান লৈছিলো 6000 আৰু ইন্টারেস্ট হিচাপে তাক আৰু কিমান দিব লাগিব 25 টকা মানে 6025 এই পইচাটো তাক ঘূৰাই দিব লাগিব আৰু হেতু হৈ যাব আমাৰ অপচন নম্বৰ ডি অপচন নম্বৰ ডি will be the correct answer অপচন নম্বৰ ডি will be the correct answer ঠিক আছে question number 85 last question number 85 if a greater than b so আমাক কি কৈছে a greater than b যদি আমি নাজানো আমি কেনেকা সলভ কৰিম আৰু আমাক কৈছে যে a greater than 0 হয় আৰু b greater than 0 হয় মানে a 0 কে ওপৰ b 0 কে বেছি হয় ঠিক আছে সো আমি ভাবি লব পাৰিম যে এটো a1 হয় b2 হয় ঠিক আছে যদি a1 হয় b2 হয় সরি কি ভাবিছো a2 হয় b1 হয় ঠিক আছে a2 হয় b1 হয় সো 2 greater than 1 কিন্তু যদি আমি ইয়াত মাইনাস দুই ফালে লগাই দিও তেতিয়া এই সাইনটো জানে উল্টা হৈ যাব কাৰণ -2 ডাঙৰ নে -1 ডাঙৰ হয় সো a greater than b আৰু আমি জানো a আৰু b পজিটিভ নম্বৰ যদি আমি দুই ফালে মাইনাস লগাই দিও নহয় -a -b তেতিয়া এই যোনটো গ্ৰেটাৰ দেন সাইন আছে নহয় এনেকাকে যোনটো দিছো আমি এটো এনেকাকে দি দিব লাগিব সো আমাৰ হেতু হিচাপত গলে অপচন নম্বৰ a will be our correct answer সো question number 85 ৰ আনসাৰ কি হ'ব অপচন নম্বৰ a will be our correct answer সো আজিৰ ভিডিওটো অকমান লেন্দি হৈ গল কিন্তু মই ভাবিছো যে আপোনালোকে বুজি পাইছে ভিডিওটো ভালকে চাইছে আৰু নিজে ট্রাই কৰিছে কৰিবলে সো থ্যাংক ইউ আজি ভিডিওটো ইমানটো আশা কৰিছো আপোনালোকে ভিডিওটো বুজি পাইছে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও